সুপাৰ লীগৰ মেচসমূহ স্থানান্তৰ কৰা হৈছে ডুবাইলৈ। মুঠৰ ওপৰত এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা এনেদৰে বৃদ্ধি পাইছে যি উত্তেজনা এতিয়া ক্ৰিকেট মেচতো সোমাই গৈছে। तू हमें माफ कर दे, हम तेरे के सर झुकाते हैं, माफी मांगते हैं। जब आपका लीडर बुज़दिल हो, वो मोदी का नाम ना ले सके, उसको आप क्या স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান। যোৱা কেইবাটাও দিন ধৰি আমাৰ দেশ এক জটিল সমস্যাৰ সৈতে মুখামুখি হৈ তাক অতি শক্তিশালীভাৱে অতি নিৰ্ণায়কভাৱে আৰু অতি সাহসিকতাৰে ইয়াক মুখামুখি হৈ আছিল। সেয়া হ'ল 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত আমাৰ পৰ্যটকক নৃশংসভাৱে ধৰ্মীয় পৰিচয় সুধি হত্যা কৰি বৰ্বৰ নিশংস জঘন্য যি শব্দ ক'ব পাৰি সকলো শব্দৰে নিন্দা কৰিব পৰা এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে। আৰু এই কাণ্ড সংঘটিত কৰিছিল পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে। আৰু এই কাৰ্যত কিছু তাৰ বা আমাৰ দেশৰ ভিতৰত টেৰিটৰীৰ ভিতৰত থকা লোকেও সহায় কৰিছিল, তাত কোনো ধৰণৰ সন্দেহ নাই। এই ঘটনা সমগ্ৰ ভাৰতবাসীৰ আত্মা জোকাৰি গৈছিল। আৰু সীমান্তৰ সিপাৰৰ পৰা অহা এনে কাণ্ড কাৰখানা কিমান দিনলৈ আমি চাই থাকিম, কিমান দিনলৈ আমি নীৰৱে সহ্য কৰি থাকিম, এই কথাটো প্ৰশ্ন ভাৰতবাসীয়ে উত্থাপন কৰিছিল। আৰু আমাৰ দেশৰ মিলিটেৰী লিডাৰশ্বিপ, আমাৰ সৈন্যবাহিনীৰ শীৰ্ষ বিষয়াসকল আৰু আমাৰ পলিটিকেল লিডাৰশ্বিপ, ৰাজনৈতিক চৰকাৰী বিষয়ববীয়াসকল, চৰকাৰী দায়িত্বত থকা এই সকলোলৈ চাই আছিল আশাৰে যে আমি সুৰক্ষিত অনুভৱ কৰোঁ, সকাহ পোৱা এটা আমাক অৱস্থালৈ নিয়ক, আমি নিশ্চিন্তে থাকিব বিচাৰোঁ ভাৰতবাসী হিচাপে, আমাক এই অৱস্থালৈ নিয়ক। আৰু 6-7 তাৰিখ নিশা ভাৰতচয়ে আমাৰ চৰকাৰে যি সিদ্ধান্ত লৈ আমাৰ সৈন্যবাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব দিছিল, ক'ত কৰিব, কেনেকৈ কৰিব, কেতিয়া কৰিব আৰু কি মাত্ৰাত কৰিব, সেই অনুসৰি 9টা স্থানত নিৰ্ধাৰিত 3টা বৃহৎ সন্ত্ৰাসবাদীৰ ঘাটি তাত আক্ৰমণ কৰিলে। আমাৰ আকাশমাৰ্গেৰে আক্ৰমণ হ'ল, তাত আমাৰ বিভিন্ন আকাশী প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ল। আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আমি 3-4টা সফলতা সেই মুহূৰ্ততেই আমি সফলতা হাসিল কৰিলোঁ বা সফলতা পাবলৈ সক্ষম হ'লোঁ। প্ৰথম হ'ল যে ভাৰত, আমেৰিকাকে ধৰি ইউৰোপীয়ান দেশসমূহৰো একাংশৰ অন্যতম মোষ্ট ৱান্টেড প্ৰস্ক্ৰাইব টেৰৰিষ্ট, এটা বিশ্বই ঘোষণা কৰা, আমেৰিকাই ঘোষণা কৰা এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ তেওঁৰ আত্মীয়, যি কান্দাহাৰ বিমান আক্ৰমণৰ সৈতে জড়িত আছিল। ডেনিয়েল পাৰ্ল, আমেৰিকাৰ ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক, তেওঁক হত্যা কৰাৰ সৈতে জড়িত আছিল। আৰু আমেৰিকাৰ নিচিনা দেশে বিচাৰি উলিয়াই তেওঁক আইনৰ আওতালৈ আনিব পৰা নাছিল। সেই সন্ত্ৰাসবাদীক আমাৰ অভিযানত আমি হত্যা কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আমাৰ বহুদিনীয়া এটা আমাৰ বুকুত, ভাৰতীয় মানুহৰ বুকুত বেদনা আছে কান্দাহাৰৰ বিমান অপহৰণ। আৰু পৰৱৰ্তী পৰ্যায়ত মুক্তিপণৰূপে মাছুদ আজহাৰকে ধৰি কেইবাজনকো মুকলি কৰিহে আমি আমাৰ যাত্ৰীসকলক সুকলমে অনাৰ এই দুখ বেদনা ভাৰতীয় বুকুত আছিল। গতিকে এই এটা বিষয় আমাৰ ইয়াত নিষ্পত্তি হ'ল। দ্বিতীয় হ'ল যে মুম্বাই আক্ৰমণৰ জঘন্যতম যিকেইজন সন্ত্ৰাসবাদী আছিল, তাৰ ভিতৰত যেনেকৈ আমি এতিয়া আমি তাহাউৰ ৰাণাক আমি বিদেশৰ পৰা, আমেৰিকাৰ পৰা আমি প্ৰত্যাৰ্পণ কৰি আনি আমি কাৰাগাৰত ৰাখিছোঁ। আৰু তাহাবুৰ ৰাণা অহা আৰু এই সময়ছোৱাৰ সময়তে পেহেলগামৰো আক্ৰমণ সংঘটিত হৈছে, সেইটো এটা লক্ষণীয় কথা। কিন্তু এই ঘটনাত জড়িত থকা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ তেওঁ সুৰক্ষিত হৈ আছিল। আৰু এই লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ এই আক্ৰমণত নিহত হ'ল। আমি 5জন কামাণ্ডাৰ, লস্কৰ-ই-তৈবাৰ এটা কাৰ্যালয় প্ৰশিক্ষণ কেন্দ্ৰ, মুখ্য কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰ, JC মহম্মদৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু কাৰ্যালয়, হৰকতুল মুজাহিদিনৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু কাৰ্যালয়, আৰু ভালেকেইটা তেওঁলোকৰ সন্ত্ৰাসবাদী উৎক্ষেপণ ভাৰতলৈ প্ৰেৰণ কৰা এনেকুৱা ঠাই আমি ধ্বংস কৰিবলৈ সক্ষম হ'লোঁ। কিন্তু তাৰ পাছত পাকিস্তানে অপৰিচিতভাৱে সেইদিনা আমাৰ এটা কথা কোৱা হৈছিল যে আমাৰ ওপৰত এই আক্ৰমণ হ'ল আৰু আমি এই আক্ৰমণ কৰিলোঁ, কিন্তু এইটো আমাৰ নন এস্কেলেটৰী ইন নেচাৰ বুলি কৈছিল। আমি ইয়াৰ মাত্ৰা বৃদ্ধি কৰিব নোৱাৰা ধৰণে আমি আক্ৰমণ পৰিকল্পনা কৰিছোঁ। গতিকে ভৱিষ্যতে যদি ইয়াৰ প্ৰত্যুত্তৰ হয় তেতিয়াহ'লে আমি সমান মাত্ৰাত আমি প্ৰপৰ্চনেট শব্দ ব্যৱহাৰ কৰিছিল যে আনুপাতিক প্ৰত্যুত্তৰ দিম। গতিকে আমাৰ সেই বক্তব্যত সেইদিনা প্ৰেছ কনফাৰেন্সখনতে এই কথাটো স্পষ্ট হৈ পৰিছিল, য'ত আমাৰ বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু আমাৰ সেনাবাহিনীৰ দুগৰাকী বিষয়া, মহিলা বিষয়া, কৰ্ণেল ছফিয়া কুৰেশ্বি
আৰু উইং কমাণ্ডাৰ আমাৰ ভূমিকা সিং দুয়োগৰাকীৰ উপস্থিতিত এই কথাটো স্পষ্ট কোৱা হৈছিল যে তেওঁলোকে নকৰিলে আমি নকৰিম এইটো স্পষ্ট আছিল পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন দেশে এই বিষয়টোক লৈ সতৰ্ক হৈ আছিল কিন্তু ভাৰতৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি অভিযান আছে এই অভিযানৰ প্ৰতি প্ৰায় সকলো দেশে সমৰ্থন আগবঢ়াইছিলে পাকিস্তানে অপৰিচিতভাৱে আক্ৰমণ কৰিলে আমি প্ৰত্যুত্তৰ দিলোঁ দ্বিতীয় দিনা আক্ৰমণ কৰিলে আমি প্ৰত্যুত্তৰ দিলোঁ আৰু আজি তাত পাকিস্তানে তেওঁলোকৰ পক্ষৰ পৰা দুপৰীয়াৰ পৰা প্ৰস্তাৱ দি আছিল অহৰহ যুদ্ধবিৰতিৰ কাৰণে আৰু 5 বজাত আমাৰ পক্ষৰ পৰা যুদ্ধবিৰতিৰ কথা ঘোষণা কৰা হ'ল পাকিস্তানে বন্ধ কৰি ৰাখিছে তৎক্ষণিকভাৱে পাকিস্তানে সদিচ্ছা দেখুৱাই আকাশমাৰ্গ তেওঁলোকে সিভিল যি আমাৰ এভিয়েশ্যনৰ কাৰণে অসামৰিক পৰিবহণৰ বাবে আছিল সেয়া মুকলি কৰি দিছে কিন্তু আমাৰ এই যুদ্ধবিৰতি বা আমি আৰু সীমান্তত গুলি নচলাওঁ এই কথাটোৰ লগত আমাৰ অন্যান্য যিবোৰ বিষয় আছে সেই বিষয়বোৰ পৰিৱৰ্তন হোৱা নাই তাৰ ভিতৰত প্ৰথম কথা হ'ল যে সিন্ধু জলচুক্তি আমি স্থগিত কৰিছোঁ গতিকে সিন্ধু জলচুক্তি আমি আৰু পুনৰ অৱস্থালৈ গুচি যোৱা নাই কৰ্টাৰপুৰ কৰিডৰ আমি গুৰু নানকৰ জন্মস্থান য'ত পাকিস্তানে জঘন্য আক্ৰমণ চলিছে পাকিস্তান আৰু পাকিস্তানৰ দালালি কৰা গুৰুপন সিং পান্নুনৰ দৰে আমেৰিকাত থকা লোকে তাত ভাৰতেহে আক্ৰমণ কৰিছে বুলি হাস্যকৰ বিভ্ৰান্তিকৰ আৰু ষড়যন্ত্ৰমূলক বক্তব্য ৰাখিবলৈ চেষ্টা কৰিছিল আমি সফলতাৰে খণ্ডন কৰিছোঁ কিন্তু সেই ঠালৈ আমাৰ যি যাত্ৰা স্থগিত ৰখা সিদ্ধান্ত এই মুহূৰ্তটো অব্যাহত আছে আৰু তাৰ লগে লগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি যুদ্ধ সেই যুদ্ধ আমি স্থগিত ৰখা নাই আমাৰ দুপৰীয়াৰ সময়তে আজি আমাৰ দেশৰ সৰ্বোচ্চ বৈঠকত প্ৰধানমন্ত্ৰী উপস্থিতিত সিদ্ধান্ত লোৱা হৈছিল যে এতিয়াৰ পৰা ভাৰতৰ ওপৰত ভাৰতৰ সেনাবাহিনীৰ ওপৰত সেনা প্ৰতিষ্ঠানত বা অন্যান্য যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলিয়ে নহয় এক্ট অফ ৱাৰ অৰ্থাৎ তেওঁলোকে আমাৰ দেশৰ লগত যুদ্ধ কৰিছে যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা কাৰ্যক আমি এক্ট অফ ৱাৰ অৰ্থাৎ সমগ্ৰ দেশৰ সৈতে যুদ্ধ আৰু এখন যুদ্ধত যেনেকৈ শক্তিশালী প্ৰত্যুত্তৰ দিয়া হয় এই শক্তিশালী প্ৰত্যুত্তৰ দিব কাৰণ এনেই সাধাৰণভাৱে আমি কি কৰোঁ যে সন্ত্ৰাসবাদী হৈছে সন্ত্ৰাসবাদীজনকে ধৰোঁ সন্ত্ৰাসবাদীজনকে গুলিয়াওঁ সন্ত্ৰাসবাদীকে এম্বুজ কৰোঁ এখন যুদ্ধ হ'লে তাতকৈ পৰিসৰটো সকলোৱে বাঢ়ি যায় গতিকে আজি এই আনুষ্ঠানিকভাৱে সিদ্ধান্তটো লোৱা হৈছিল আৰু এই সিদ্ধান্ত লোৱাৰ পাছত দুপৰীয়া 1 বজাৰ আগে আগে News18 অসম নৰ্থ ইষ্টে এই খবৰটো শুদ্ধকৈ পাইছিল যে পাকিস্তান থৰহৰি কম্পমান হৈ আছে থৰ কাছতি হেৰুৱাইছে আৰু পাকিস্তানে যুদ্ধবিৰতি বিচাৰি ভাৰতৰ সৈতে বাৰে বাৰে যোগাযোগ কৰি আছে আৰু পাকিস্তানে কৈছে যে আমি আৰু আক্ৰমণ নকৰোঁ আমি আমাৰ ফালৰ পৰা একো নকৰোঁ গতিকে ভাৰতৰ পৰা এটা নিশ্চয়তা লাগে যে ভাৰতেও নকৰে এই বিষয়টো গৈ 3:30 বজাত আনুষ্ঠানিকভাৱে ডাইৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰেশ্যনছ ভাৰত চৰকাৰৰ তেওঁৰ সৈতে যোগাযোগ কৰিলে পাকিস্তানৰ তৰফৰ পৰা প্ৰস্তাৱ দিলে আৰু এই প্ৰস্তাৱ আমাৰ নেতৃবৰ্গই বিবেচনা কৰি এই বিষয়টো ঘোষণা কৰিলে আনুষ্ঠানিকভাৱে এই কথাটো আমি আমাৰ দেশৰ পৰা শীৰ্ষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে ভাৰতে মধ্যস্থতা কৰিবৰ কাৰণে বিশ্বৰ কাকোকে কোনো সংস্থা ব্যক্তি বা চৰকাৰকে অনুৰোধ জনোৱা নাই কাকো এই কামটোৰ কাৰণে নিয়োজিত কৰা নাই কিন্তু কালিয়ে আমি News18 অসম নৰ্থ ইষ্টতো এই বাতৰিটো দিছিলোঁ যে পাকিস্তানৰ তৰফৰ পৰা বিশ্বৰ কেইবাজনো শীৰ্ষ নেতা বিশ্বৰ মুৰব্বী আৰু বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় সংস্থালৈ বাৰে বাৰে অনুৰোধ জনাই আছিল যে ভাৰতক ক'ব লাগে যে ভাৰতে যুদ্ধবিৰতি ঘোষণা কৰিব লাগে তেওঁলোকে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সাজু হৈ আছে গতিকে তেওঁলোকৰ এই অৱস্থা কিন্তু অপপ্ৰচাৰ এখন যুঁজ চলি আছিল মই অতিথিসকল চিনাকি কৰিছোঁ কেপ্টেইন দেৱানন্দ গোহাঁই ডাঙৰীয়া গ্ৰুপ কেপ্টেইন এয়াৰফ'ৰ্চ স্বাগতম জনাইছোঁ ক্ষমা কৰিব হয় দীপক চক্ৰৱৰ্তী ডাঙৰীয়া কৰ্ণেল অৱসৰপ্ৰাপ্ত কৰ্ণেল চক্ৰৱৰ্তী ডাঙৰীয়া স্বাগতম জনাইছোঁ কৰ্ণেল বলেন দাস ডাঙৰীয়া অৱসৰপ্ৰাপ্ত কৰ্ণেল স্বাগতম জনাইছোঁ মোৰ সৈতে লেফটেনেণ্ট জেনেৰেল নিশিকান্ত সংযুক্ত হৈছে মণিপুৰৰ পৰা নিশিকান্ত ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে ৰিটায়াৰ্ড কৰ্ণেল হেমন্ত পাংগিং সংযুক্ত হৈছে চণ্ডীগড়ৰ পৰা আপোনাকো স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ বাবে আজি দিনত 1 বজাৰ আগত আমি যিটো বাতৰি প্ৰথমতে সম্প্ৰচাৰ কৰিছিলোঁ বাতৰিটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ দিনৰ 1 বজাত আমাৰ যিটো আমি বিচাৰিছে পাকিস্তানে 5 ঘণ্টা পূৰ্বে ব্ৰেক কৰিছিল News18 যুদ্ধ নহয় শান্তি লাগে পাকিস্তানক সৰকাৰ চিঠি হেৰুৱাই পাকিস্তানে আলোচনাৰ বাবে আগবাঢ়ি আহিছে নিজৰ স্থিতি বুজি লৈ নিজৰ অৱস্থা অনুধাৱন কৰি অৱশেষত যেতিয়া পৃথিৱীৰ কোনো দেশে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহিল তাৰ পিছত তেওঁলোকে ভাৰতৰ সৈতে সন্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে শনিবাৰে দিনৰ 12 বজাতে ব্ৰেক কৰা প্ৰথমটো টেলিভিজন নিউজ নেটৱৰ্ক News18 পাকিস্তানে সন্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে শনিবাৰে বিয়লি 5 বজাতহে বিশ্বজুৰি ব্ৰেক হয় যুদ্ধবিৰতিৰ খবৰ মই আহিছোঁ অতিথিৰ ওচৰলৈ দেৱানন্দ গোহাঁই ডাঙৰীয়া মই আজি এনে গুৰুত্বপূৰ্ণ দিন হিষ্টৰিক ডে
আৰু পোনপ্ৰথমতে মই as a retired veteran Air Force officer, I must congratulate the entire nation, particularly the defense forces who has brought the enemy to the knees. I am not mentioning any word. We have brought Pakistan to the knees in just 5 days, in maybe less than 5 days. Jodi তেওঁলোকৰ পাকিস্তানৰ অলপ মানে যুদ্ধ কৰা মানে কিবা কেপেবিলিটি যে আছিল হয় তেতিয়া এই কেতিয়াও এটা যুদ্ধৰ মানে চিফায়াৰ কেতিয়াও নিবিচাৰিলে হয় আজি মানে মই যি দেখোঁ জেনেৰেল আসিফ মনিৰ অৱস্থা এই আমাৰ জেনেৰেল নিয়াজিৰ অৱস্থা নিচিনা হৈছেগৈ জেনেৰেল নিয়াজিয়েও 1971ত সাৰেণ্ডাৰ কৰাৰ এদিন আগতেও কৈ দিছিলে উই উইল ফাইট টিল দ্য এণ্ড আজি এই গোটেই পাকিস্তানৰ যিটো কণ্ট্ৰল কৰে let us not forget যে যিটো সন্ত্ৰাসবাদী সংগঠন চলি থাকে পাকিস্তানৰ পৰা সেই তাৰ ভিতৰত গোটেইখিনি কণ্ট্ৰল কৰে আৰ্মিয়ে ইয়াত কোনো প্ৰাইম মিনিষ্টাৰ কোনো পলিটিচিয়ান কোনো একো ইনভলভমেণ্ট নাই ইনভলভ থাকিলেও ভেৰি মিনিমাম কিন্তু ডাইৰেক্টলি কণ্ট্ৰল ৰাইট ফ্ৰম দ্য টাইম অফ জিয়াউৰ হক right up to 71 it is controlled by the army and today এটা মুখখন থেকে যা খাইছে আৰ্মি আৰু হেতু মানে খুব ভাল কথা আৰু তাৰ কাৰণে আপোনালোক আমিও কন্ট্ৰল মনিটৰ কৰি আছিলোঁ এখন যুদ্ধখন কেনেকৈ হৈছে let me tell you today Indian Air Force has got a air supremacy আমাৰ টাটা আমি এটা টাৰ্ম ইউজ কৰোঁ air superiority আৰু air supremacy when air supremacy মানে কোনো এখন প্লেন আপুনি উঠিব নোৱাৰে গোটেই যিমানখিনি এয়াৰফিল্ড পাকিস্তানত গোটেইকে ধ্বংস কৰা হৈছে এখন প্লেনো উঠিব নোৱাৰে তাৰমানে কি যদি আপোনালোকে সেই ইউ কেনট ইউজ এয়াৰ ফ'ৰ্চ আপুনি আৰ্মি নেভিও কৰক গতিকে এনেকুৱা এটা অৱস্থাত আমাৰ মানে আৰ্ম ফ'ৰ্চে পাকিস্তানক আনি দিলে যে দে হেভ ন' alternative but to ask for ceasefire এতিয়া কৈছে ceasefire হৈছে যুদ্ধখন শেষ হোৱা নাই গতিকে এই এতিয়া আসল নেগোচিয়েশ্যনটো এতিয়া আৰম্ভ হ'ব যে if you want beyond ceasefire something what will you do and every negotiation will be dictated by India dictated on Indian terms and we will call the shots and that is the big reality আৰু stronger terms মানে আমাৰ এটা দুৰ্ভাগ্য আছে আমাৰ দেশে স্বাধীনতাৰ কালত সন্মুখীন হোৱা যুদ্ধ হিষ্ট্ৰীত সেনাবাহিনীয়ে আমাক সদায় যুদ্ধ জিকি দিছে আৰু পলিটিকেল লিডাৰশ্বিপে সদায় আমাৰ পৰাজিত দেশৰ নিচিনাকৈ চুক্তিবোৰ কৰিছে যেনে আমি 65 চনত চুক্তি কৰিছোঁ আমি 65 চনত চুক্তি কৰোঁতে আমি 13,000 স্কয়াৰ কিলোমিটাৰ আমি অধিকাৰ কৰা এলেকা সমজাই দিছোঁ আমি পশ্চাদ অপহৰণ কৰিছোঁ আমি পানী দিয়াৰ ক্ষেত্ৰত তেওঁলোকক বেছি উদাৰ হৈ গৈছোঁ আমি 1971 চনত চুক্তি কৰিছোঁ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ পাছত ইন্দিৰা মুজিব চুক্তি আমি সমগ্ৰ বাংলাদেশৰ বুজা অসমৰ নিচিনা এখন সৰু দেশৰ ওপৰত জাপি দি চিৰকাললৈ এটা হিষ্টৰিক ঐতিহাসিক অন্যায় কৰিছোঁ দেশৰ ফালৰ পৰা আমি এটা ভৱিষ্যতলৈ সোনকালে আমি যি এই ওপৰত নিৰ্ণায়ক ব্যৱস্থা ল'ব লাগিছিল এইবোৰ নকৰিলোঁ অনৰ্থকভাৱে যথেষ্ট টকা পইচা ইত্যাদি যোগান ধৰি আমি কিছু ক্ষতিও কৰিছোঁ এনেধৰণৰ সদিচ্ছা হৈছে এইবাৰ কি জানিবা সেইটো নহ'ব সেইটো এটা আশা কৰিছোঁ হয় মই আহিছোঁ কৰ্ণেল বলেন দাস ডাঙৰীয়া নমস্কাৰ আপুনি ঠিকেই কৈছে যে কি আমি যুদ্ধটো জিকি লওঁ কিন্তু যুদ্ধ জিকি পেলাই আমি আল্টিমেটলি আমি যিটো গেইন হ'ব লাগে সেইটো কৰিব নোৱাৰোঁ আটাইতকৈ ডাঙৰ এক্সাম্পল আছিল 1971ত আমি যুদ্ধ জিকিলোঁ বাংলাদেশৰ আমি হেৰি কৰি বনাই দিলোঁ কিন্তু আসল নেগোচিয়েশ্যন টেবুলত চিমলাত যেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ শ্ৰীমতী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ জুলফিকাৰ আলী ভুট্টোৰ মাজত আলোচনাটো হ'ল তাত আমি বহুত কিবা কিবি পাব লাগিছিল খুব আচৰিত আৰু ইনফেক্ট লাজ লগা ধৰণে আমাৰ সিহঁতৰ 90,000 PW আমি হেণ্ড অভাৰ কৰি দিলোঁ আমাৰ মাত্ৰ এবাৰ 250 মান সৈনিক সিহঁতৰ তাত PWD আছিল কিন্তু আমি সেইটো নাপালোঁ তাৰপিছত এই গোটেই যুদ্ধখন 1971ত জিকাৰ মানে কি এইম আছিল I don't understand. That is something surprising and it requires some research. What was in the mind of Indira Gandhi? She was so magnanimous. She cannot be magnanimous at the cost of the nation.
আমি কামটো কৰিলো কিয় কৰিলো আৰু কি লাভ হ'ব ভৱিষ্যতলৈ সেইটো এছেছমেণ্ট আছিল নে নাই উই ডিড নট গেট এনিথিং আটাইতকৈ মানে খুব দুখ লগা কথা আমাৰ যিবিলাক PW তাত আছে হয়তো এতিয়াও আছে উই ডোন্ট নো এণ্ড উই জাষ্ট লেফট ইট এট দেট এজ ইফ দেট মেণ্ট নাথিং অন্ধ কোঠৰীত আমি তেওঁলোকক নিৰ্মম মৃত্যুৰ ফালে যাবলৈ এৰি দিলোঁ আৰু সেইকাৰণে সমগ্ৰ দেশে হয় আপুনি যিটো ক'লে কি এতিয়া যুদ্ধৰ পিছত যি হয় সেইটোত আমি সদায় হাৰিছোঁ আশা কৰিছোঁ এইবাৰ মানে যিহেতুকে আমি এতিয়া এনেকুৱা ভাবা যে যেন এইবাৰ যি আমাৰ লিডাৰশ্বিপ আছে ইটছ নট অনলি দ্য প্ৰাইম মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰে নিজৰ মতে চব কাম নকৰে আচলতে এটলিষ্ট মোদী তেনেকুৱা নকৰে বুলি মই ভাবোঁ বহুতে ভাবে মোদী খুব মানে দাদাগিৰি কৰে হিটলাৰ সেইটো এটা ভুল ধাৰণা তেওঁ সদায় তেওঁৰ যিবিলাক মিনিষ্ট্ৰী আছে প্ৰত্যেকজনে একোটা হীৰা সিলেকশ্যন দেখক আপুনি নীতিন গাডকাৰী ক'বলগীয়া একোৱেই নাই এভৰিবডি নোজ দ্যাট ইজ ৰিজাল্ট ইজ অন দ্য গ্ৰাউণ্ড আমাৰ ফৰেইন এফেয়াৰ্ছ অন্যতম সফল বিভাগ হিচাপে পৰিগণিত হৈছে গতিকে এই মানুহবিলাক তেওঁ ক'ৰ পৰা আনিছে কাৰণ তেওঁৰ মনত আছে হি ন'জ হোৱাট হি ইজ বাই অনলি হিজ এইম হিজ ইণ্টেনশ্যন হিজ dedication to the nation, that is most important. He knows I have to do something for the country, not I have to show ki I am the best man, ki moi darkhonik, moi visionary. Teor heito nai ba moi khub shaktiali teor heito nai dekhor kane kam hobo lage he kane te atakoi bhal bhal manu bilak anise. Even in the this finance minister we have had lot of extra mane maharathi expert bilak ase Nobel laureate ase kintu ki hoisil আমি সদায় পলিটিক্যাল লিডাৰশ্বিপটো শক্তিশালী হৈছে কিন্তু এতিয়া আমি এইবাৰ আমাৰ প্ৰমাণ হ'ল যে মিলিটাৰী হাৰ্ডৱেৰ মিলিটাৰী সফটৱেৰ মিলিটাৰী লিডাৰশ্বিপো পাৱাৰফুল হৈছে সো এভৰিথিং আজি আমি ক'ব পাৰো এভৰিথিং ইজ পাৱাৰফুল এতিয়া আমাৰ প্ৰিপাৰেচন টু মিলিটাৰী প্ৰিপাৰেচন মই ভাবো এতিয়া আমাৰ লিডাৰশ্বিপ মানে প্ৰাইম মিনিষ্টাৰ আছে প্ৰাইম মিনিষ্টাৰক এডভাইচ কৰা মানুহবিলাকক হট কাৰ কোনো নিজা হেৰি নাই গতিকে আমি যেতিয়া নেগোচিয়েট কৰিম এভিন আপুনি ফৰেইন মিনিষ্টাৰে অলৰেডি কৈছে it is only for the military, not for others. So they have kept the handle with us ki we'll negotiate and negotiate tough. It's not that we'll just leave it like 1971. এবাৰ তো আমি লুজাৰ এগ্ৰিমেন্ট নকৰো এটো এটা is one but everything else is lost. That's not the way. ঠিক একদম গুৰুত্বপূৰ্ণ কথা কৈছে কৰ্ণেল দীপক সেকবুলি মূল কথা হ'ল যে আজি সিজফায়াৰটো আজি নহলে কালি হ'ল হয় সিজফায়াৰটো হ'বই কিন্তু সিজফায়াৰটো হোৱাৰ আগত যিটো আমাৰ এইম আছিল যুদ্ধখনৰ সেই এইমটো আমাৰ মানে হ'লে নাই সেইটোৰ কাৰণে যদি আপুনি চাব যায় আপুনি চাওক আমি তাহাঁতৰ টেৰৰ কেম্পবিলাক চব ডিষ্ট্ৰয় কৰিছোঁ দ্বিতীয় নম্বৰ সিহঁতৰ যিটো এয়াৰ ডিফেন্স চিষ্টেম আছে সেইটো আমি শেষ কৰিছোঁ আৰু তৃতীয়টো যেনেকৈ গ্ৰুপ কেপ্টেইনে কৈছে যে সিহঁতৰ যিবিলাক এয়াৰ বেছবিলাক আছিল সেই এয়াৰ বেছবিলাক আমি আজি নষ্ট কৰিছোঁ মোৰ কথা হ'ল যে আজি সিজফায়াৰটো যেনেকৈ হৈছে সেইটো তেনেকৈ হ'ব নালাগিছিল মোৰ হয় কাৰণ কিয় ইমান আমি এনেকুৱা এটা হাইপ কৰি দিছিলোঁ ইমান দিনে যে আমি এনেকুৱা কৰিম আমি পাকিস্তানক উইল ব্ৰিং হিম টু দ্য নিজ আমি এইটো কৰিম সেইটো কৰিম বুলি কৰিলোঁ কিন্তু যেতিয়া একচুৱেলি আমি আজি আমি উইনিং কিহত আছোঁ উই আৰ উইনিং আজি আমি এতিয়া আমাৰ যি আৰ্মি আছে তেওঁলোকে আজি আৰামত খোজকাঢ়ি গৈ পেলাই লাহোৰ ল'ব পাৰিলেহেঁতেন কিন্তু সেইটো নহ'লগৈ চ' সেইটো মনত এটা আমাৰ আক্ষেপ আছে কিন্তু মোৰ কথা হ'ল যে মোৰ কথা এইটো নহ'ব সিজফায়াৰখন যেতিয়া হৈছে এই সিজফায়াৰখন হোৱাৰ এটা বহুত ডাঙৰ এটা প্ৰেছাৰ আছে যিটো ডনাল্ড ট্ৰাম্পে আৰু ইউৰোপিয়ান মানে কাণ্ট্ৰিবিলাকে সেইটো খেলিছে ডনাল্ড ট্ৰাম্প এজন এনেকুৱা মানুহ যাৰ লগত মোদীৰ বহুত ভাল সম্বন্ধ আৰু সেই সময়ত তেখেতে যিটো এনাউন্সমেণ্ট কৰিলে এই এনাউন্সমেণ্টটো তেওঁ কৰিব নালাগিছিল তেওঁ সেই এনাউন্সমেণ্টটো কিয় কৰিলে যে মই কৈছোঁ পাকিস্তান আৰু ইণ্ডিয়াই সিজফায়াৰ কৰিব বুলি আমি ৰৈ আছিলোঁ যে কাৰণ আমাৰ যিখন প্ৰেছ কনফাৰেন্স আছিল সেইখন 6টা বজাত আছিল তো 6টা বজাত আমি ৰৈ আছিলোঁ যে 6টা বজাৰ সময়ত কিবা এটা ভাল এটা আমি শুনিম কিন্তু সেইটো নহ'ল সেইকাৰণে মই কৈছোঁ যে যিটো হৈছে এইটো ঠিকেই হৈছে কিন্তু যেনেকৈ হৈছে এইটো ঠিক হোৱা নাই
হয় আমি ভাবিছিলোঁ যে আমি মিলিটাৰী লিডাৰশ্বিপে আমাক কথাটো ক'ব কি হ'ব কেনেকুৱা ধৰণৰ কথা এতিয়া তেওঁলোকে সঁচাকৈ কিমানলৈকে মধ্যস্থতা কৰিছিল ধৰোতে খৰ মাৰিছিল আৰু তেওঁলোকৰ মধ্যস্থতাৰ কাৰণে হৈছে নে আমাৰ সেনাই যি হেঁচা দিছে সেই হেঁচা পোৱাৰ পাছত হৈছে তাৰমানে মূল বিষয়টো হ'ল নহয় আপুনি যদি চাই যোৱাকালি পাকিস্তানৰ এম্বেচেডাৰ টু USA হি ৱেণ্ট টু হোৱাইট হাউচ এইবিলাক এতিয়া ওলাইছে কথাবিলাক and they went and begged to the কৈছে তেওঁলোকে কালি কান্দাকুটা কৰিছে বিশ্ব সম্প্ৰদায়ৰ পৰা সহায় বিচাৰিছে ফাইনেন্সিয়েল এইড বিচাৰিছে আৰু নহয় এইটো সেইখিনি তেওঁলোকে কৰিলে হৈ গ'ল তেওঁ ক'লে যে মানে চিজফায়াৰটো হ'ব এইটোতো নহয় তেওঁলোকে আজি যোৱা 3 দিনত 200-250 মান সিহঁতে ড্ৰোন আমাৰ তাত পঠিয়াইছিল ভাগ্য ভাল আমাৰ এয়াৰফ'ৰ্চ আৰু আমাৰ আৰ্মিয়ে ধুনীয়াকৈ সিহঁতক এখনকো ইণ্টাৰচেপ্ট কৰি পেলাই চব বন্ধ কি কৰিছে যদি নকৰিব দিলেহেঁতেন কেনেকুৱা এটা ডাইভাৰ্চিটিং এফেক্ট এটা হ'ল এই কথাটো কিয় ভবা নাই কোনো হয় গুৰুত্বপূৰ্ণ কথা কৈছে আৰু মই স্বাগতম জনাইছোঁ নিশিকান্ত লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড স্বাগতম জনাইছোঁ वन ऑफ द फाइनेस्ट मिलिट्री लीडरशिप वी हैव इन आवर रीजन आपका पहला रिएक्शन प्रतिक्रिया जानना चाहता हूँ सीज फायर एंड स्टोरी बिहाइंड ये मेरा ख्याल है कि इतना अचानक सीज फायर हो गया तो कल का एक्शन में या जो हमारा जो जिससे पाकिस्तान का एयर बेसेस में अटैक किया है उसमें कुछ न कुछ उनको बड़ा नुकसान हो गया है उनको इतना नुकसान हो गया कि उनको सीज फायर के लिए रिक्वेस्ट करना पड़ा मेरे को तो ऐसा ही लगता है नहीं तो इतना जल्दी पाकिस्तान मानने वाला नहीं है तो उन्होंने मेरे ख्याल से जब अमेरिकन फॉरेन सेक्रेटरी रूबियो ने टेलीफोन किया था तब उन्होंने उस मौका को उठा करके वो सीज फायर के लिए वो रिक्वेस्ट किया होगा तभी आज दोपहर को करीब 15:35 यानी 3:35 में जब उनका DGMO ने हमारा DGMO को रिक्वेस्ट किया था कि हम दोनों के बीच में सीज फायर नहीं सीजेशन ऑफ वॉर लेकिन ये परमानेंट नहीं है ये परसों 12 बजे दोनों के बीच में दोबारा डिस्कस होगा उसके बाद देखेंगे कि क्या हो रहा है और ये सीज फायर मेरा ख्याल से नहीं है क्योंकि हमारा फॉरेन मिनिस्ट्री का जो पब्लिक जो अनाउंसमेंट है उसमें नहीं बताया कि ये सीज फायर है उन्होंने सिर्फ यही बताया है कि स्टॉपेज ऑफ वॉर ये एक नया शब्द है क्योंकि इसमें भारत नहीं चाहता है सीज फायर करके किसी को गलत फहमी ना हो जाए सीज फायर में तो थोड़ा बहुत एग्रीमेंट वगैरह वगैरह भी आना पड़ेगा तो मेरा अभी हमको इंतजार करना पड़ेगा 2 दिन और लेकिन इसमें एक चीज है अगर हम लोग ये लड़ाई रुक रहा है तो जो पनिशमेंट हमने पाकिस्तान को दिया है उससे तो उनका ये जो हरकत है बार बार इंडिया में टेररिस्ट अटैक करना ये मेरा ख्याल से बंद नहीं होगा इनको और थोड़ा बहुत ज्यादा पनिशमेंट चाहिए था लेकिन चलो उन्होंने रिक्वेस्ट किया हम लोगों ने मान लिया और जिसने भी माना है उनका क्या क्या रीजन है हम सर्विस से रिटायर हो गया हमको मालूम नहीं है तो फिर भी उनको समझाना चाहिए कि अगर भविष्य में इंडिया में कोई टेररिस्ट अटैक होगा तो इंडिया उसको एन एक्ट ऑफ वॉर लेकर के हम किसी भी तरह का पनिशमेंट उनके ऊपर लगा सकता है एक पहले नंबर 2 इनका काम है जो 4 टेररिस्ट जिसने गदर किया है उनको पकड़कर भारत में सौंपा जाए और इसके आगे उनको ये भी समझाना ये भी उनसे भी लेना चाहिए कि वो लोग किसी भी हालत में जितना टेररिस्ट फैसिलिटीज है उसको डिसमेंटल किया जाए लेकिन मेरा राय पूछेगा
तो ये सब करने से भी पाकिस्तान सुधरेगा नहीं, क्योंकि ये पाकिस्तान जो है एक देश है जो जिसका जिंदा रहने का, जिसका एग्जिस्टेंस जो है टेररिस्ट को बढ़ावा देना है। अगर इनको परमानेंट पनिशमेंट देना है तो जैसे कि 71 में किया था, हमने उनका एक हिस्सा बांग्लादेश बना दिया, वैसा ही जो पाकिस्तान अभी जिस हालत में है उसको कम से कम 2-3 अलग अलग देश में बनाना जरूरी है, और वो तैयार भी है। आप सबको पता है, हम सबको पता है कि किस प्रकार से बलूचिस्तान में हर रोज प्रॉब्लम हो रहा है। उसके अलावा हमको पता है फटा में क्या हो रहा है। उसके अलावा हमको पता है गिलगित बाल्टिस्तान का लोग जो शिया है, शिया पॉपुलेशन है, जो सुन्नी नहीं है, वो नहीं चाहता है वो पाकिस्तान के नीचे रहे। और इसके अलावा सिंध में भी, सिंध प्रांत में भी ये जो पंजाबी डोमिनेशन है वो पसंद नहीं है। ये फॉल्ट लाइन को हम इस्तेमाल करके पाकिस्तान को कट टू साइज करने से ही मेरे ख्याल से उनका ये जो गंदी हरकत है, बार बार हमारे ऊपर हमला करना, बार बार हमारे ऊपर टेररिस्ट अटैक करना, ये बंद हो जाएंगे। इसको करने के लिए हमको डिटेल में प्लानिंग करना चाहिए, क्योंकि मिलिट्री सॉल्यूशन से हम उनको डिफीट करेंगे, हम उनको तोड़ेंगे, लेकिन फिर भी इंटरनेशनल कम्युनिटी आकर के हम सबको रोक लेंगे, क्योंकि वो भी एक न्यूक्लियर पावर है। और आपने देखा होगा कि पिछले 4-5 दिन में किस प्रकार से न्यूक्लियर ब्लैकमेल कर रहा है, हमको ही नहीं पूरा दुनिया को, अमेरिका को, ब्रिटेन को, पूरा विश्व को ये न्यूक्लियर ब्लैकमेल कर रहा है। और कल क्या हुआ? कल उनको 1 अरब $1 बिलियन के ऊपर उनको लोन मिल गया। लोन क्यों मिला उनको? ताकि ये लोन से वो क्या करेगा, ये इनका इकोनॉमी रिकवरी के लिए बताया है अमेरिकन ने, लेकिन अमेरिकन को भी पता है इसमें से काफी हिस्सा जो है ये जो उग्रवादी का फंडिंग में कुछ न कुछ तो जाएगा। ये नहीं, पूरा गारंटी नहीं कर सकता है कि ये नहीं जाएंगे। इनफैक्ट 2018 तक ये पाकिस्तान को अमेरिकन खुद ही फंड दे रहे थे, और जब उनको रियलाइज किया है कि पाकिस्तान ही है जो फंड अमेरिकन देता है, उसी से ही हथियार खरीद करके हकानी नेटवर्क को दे रहा है जो अमेरिका के खिलाफ लड़ रहा है, तभी उन्होंने फंडिंग स्टॉप किया था। ये सबको मद्देनजर रखते हुए मेरा ख्याल से हम लोगों को हमारा सिस्टम को काफी केयरफुल होना चाहिए, क्योंकि ये जो हमने अभी 2-3 दिन, 3-4 दिन जो पनिश किया है, अच्छा है, अच्छा पनिशमेंट किया है, लेकिन और भी थोड़ा सा जोर से पनिश करने से मेरा ख्याल से हमारा बच्चा, हमारा जो फ्यूचर का लोग आएगा, उनको अभी जो 22 अप्रैल को उन्होंने सफर किया वैसा ही ट्रेजिडी दोबारा सफर नहीं होगा मेरा ख्याल से। जय हिंद। ষ্টে উইথ আছ। মই আপোনাক অনুৰোধ জনাইছোঁ মোৰ সৈতে থাকিবৰ কাৰণে। আৰু মই কৰ্ণেল হেমন্ত পাংগিং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। এটা গুৰুত্বপূৰ্ণ কথা, IMF-এ ধন কিয় দিলে? যোৱা আমি 2-3 বছৰত বিশ্বত যিকেইটা ডাঙৰ ঘটনা দেখিলোঁ তাৰ ভিতৰত এটা ডাঙৰ ঘটনা হৈছে যে আমেৰিকাই নিজে বিশ্ব স্বাস্থ্য সংস্থা, এটা ৰাষ্ট্ৰসংঘৰ এটা স্বাস্থ্য সংগঠন, তাৰ পৰা আঁতৰি আহিছে। দ্বিতীয় ডাঙৰ ঘটনাটো হ'ল যে ইউনেস্কোৰ পৰা আমেৰিকা আঁতৰি আহিছে। তৃতীয় ডাঙৰ সংগঠনটো হ'ল যে ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কাউন্সিলৰ পৰা আমেৰিকা আঁতৰি আহিছে। চতুৰ্থ ডাঙৰ ঘটনাটো হ'ল যে ইউনাইটেড নেশ্যনছ ৰিলিফ এণ্ড ৱৰ্কছ এজেঞ্চি, তাৰ পৰা আমেৰিকা আঁতৰি আহিছে। আৰু এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনকেইটাৰ পৰা আঁতৰি আহি বাকীকেইটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ পেটাৰ্ণৰ ওপৰতো এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰু যি এটা প্ৰশ্ন হৈছে সেইটো হৈছে IMF বা তেনেকুৱা নিচিনা প্ৰতিষ্ঠান। IMF-ৰ পৰা তেওঁলোকে ধাৰ দিছে, 8 বিলিয়ন ধাৰ আছে, গতিকে ধাৰবোৰ উভতাবৰ কাৰণেও তেওঁলোকে মানে ধৰুৱাজনক বেংকে মাৰি পেলাবলৈ নিবিচাৰে, ধৰুৱাজন জীয়াই থকাটো বিচাৰে। সেইটো মানে বহুতে সুধিছে কিয় দিলে, আমেৰিকানো কিয় বাধা নিদিলে? কাৰণ পইচাটো পাব লাগিব, EMI-টো দি থাকিবলৈ হ'লে ধৰুৱাজন জীয়াই থাকিব লাগিব। IMF-এ যিটো লোনটো দিলে তেওঁলোকক, তাৰ আগৰ কথাখিনি কেনেকুৱা আছিল যে আমাৰ যিজন মানে ED মানে এক্সিকিউটিভ ডাইৰেক্টৰ আছিল তেখেতক বৰখাস্ত কৰা হৈছিল।
প্ৰথম যিজন আছিল তেওঁক বৰখাস্ত কৰা হৈছিল কেইদিনমান আগত কিয় কৰিছিল যে IMFৰ কিছুমান ৰুল আছে তাৰমানে ইউ কেনট প্ৰটেষ্ট ভেটো দিব নোৱাৰে এবচেণ্ট থাকিব পাৰে চ' সেইটো যেতিয়া কৰিলে আৰু মানে মই আচৰিত হৈছোঁ আপুনি যিটো এটা কথা কৈছে যে হাউ কেন দে গেট মানি হয় আৰু আজি সেইটো পইচা তেওঁ বেয়া ব্যৱহাৰ কৰিছে কৰ্ণেল হেমন্ত পাংগিং ডাঙৰীয়া আপোনাৰ প্ৰথম এই বিষয়টোৰ ওপৰত মন্তব্য Good evening to all of you. Jai Hind. Jai Hind. Colonel Hemanto Panging, Sonigoro. This is regarding the IMF funding at this time. And their timing is so correct. For me, I'm ex-military, ex-army. I have spent 15 years in Jammu Kashmir. And I took the first surgical strike in 1998. Similar incident had occurred. Long ago. But long time back. I was a Major Saab. So 2-3 things I would like to share with all of you. This is totally my personal opinion. In the government's wisdom, they have taken ceasefire. They have offered ceasefire and Pakistan has agreed. Well and good. Pakistan offered ceasefire and we agreed. Something like that. তেওঁলোকে প্ৰস্তাৱ দিছে আমি মানে কিছুমান বস্তু মানে ফগ অফ ৱাৰ হৈ আছে এতিয়া মানে ইট ইজ নট সো ক্লিয়াৰ মানে ইমান ক্লিয়াৰ নহয় এতিয়া মোৰ মানে কি ক'ব বিচাৰিছো IMF is actually directly as far as me I am concerned is a terrorist funding agency. Very right, yes. Brother. Now everybody knows since the creation mane jetia mane Pakistan body sile tetiar porai terrorist activity kore and mane everybody knows it is not Pakistan, it is terroristan. So I was, in 1992, I was 22 years old. Then I left Jammu Kashmir in 2006. Till then I was fighting. And I also used to think, moi mane bhabisilu ketia mane hek hobo, ketia khatam hobo. Ar major see Pakistan independence paisile 1947. তাৰ পিছত 47-48 war হৈছে তাৰ পিছত 65 হৈছে দেন দুই টুকুৰা হল 1971 then you see মানে আমাৰ নৰ্থ ইষ্টৰ গ্ৰুপ যিমান আছে আন্ডাৰগ্ৰাউণ্ড গ্ৰুপ না everybody has trained in Pakistan, everybody, most of them they have trained in China or Pakistan, we all know it. So now let's see the next week or so till we dismantle and even if they agree, even if they sign, I don't trust it. I don't trust Pakistan. They are going to continue supporting all the terrorists and they will keep sending terrorists. Moi jetia asilu Jammu Kashmirot moi Afghan marilu people from Chechnya se Sudanese eburok marisilu কিমান মাৰিলো মানে হলো হেক নহয় so this has to be done along with cleansing in Kashmir has to be also cleansed, otherwise this problem will recur again and again. ahi thakibo even my son joins the army, he will be also doing the same thing. It is nonsense, it is utter nonsense. We all know what kind of person, what kind of country they are. মানে কেনেকুৱা দেশ আছে আমি সবে জানে হলো মানে আমি মানে we keep tolerating till when এটা এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি উপস্থাপন কৰিছে আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক কথা পাতিম এইটো আপুনি অতি স্পৰ্শকাতৰ গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই ডাঙৰীয়া হয় স্পৰ্শকাতৰ বিষয় মানে পাকিস্তান জম্মু কাশ্মীৰ ভাৰতৰো কৰবাত একাংশত লোক আছে যি ভাবে যে আমি ধৰ্মীয় দৃষ্টিকোণেৰে যে আমি শৰীয়ত আইনৰে চলা উচিত শৰীয়ত শাসনেৰে বিশ্বখন হ'ব লাগে আৰু বিশ্বত কেৱল মাত্ৰ আমাৰ এই চৰ্চাত আমাৰ ধাৰণাৰে মানুহ থাকিব লাগে আৰু বেলেগ মানুহ থাকিলে আমি সহৱস্থান নকৰি তেওঁলোকক নিষেধ কৰিব লাগে এই থটছটো ভাবা
মই কোৱা নাই যে 100% পাকিস্তানী বা 100% জম্মু কাশ্মীৰী কিন্তু একাংশৰ এই ধাৰণাটো আছে এই ধাৰণাটো যেতিয়ালৈকে নিশেষ নহয় তেতিয়ালৈকে এই পন্থাটো কতো শেষ নহয় আৰু আমেৰিকাৰ নিচিনা দেশে বুজি উঠিছে যে আমেৰিকাকে যি মানে সন্ত্ৰাসবাদে শিক্ষা দিছে কোপ দিছে তাৰ পিছত তেওঁলোকে কি কৰিছে গোটেই বিশ্ব দিছে গতিকে এটো আমাৰ কাৰণে আমি গুলি ফুটোৱা বন্ধ কৰিছো তাতকে বেছি একো নহয় কিন্তু মোৰ বোধেৰে আমি কেৱল মাত্ৰ এটা গুলি ফুটোৱা ড্ৰোন পঠোৱা মিসাইল মাৰা বন্ধ কৰি ৰাখিছো সাময়িকভাৱে মই এটা ফুল ফ্লেজড অপাৰেশনাল মানে সিজ ফায়াৰ বুলিও নাপাবো আমাৰ মিলিটাৰী লিডাৰশিপ আজি এখন সংবাদমেল কৰিলে সকলোৱে জানে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা মই একবাৰ সেই বক্তব্য শুনাই ল'ব বিচাৰিছো सेना ने पूरी पश्चिम मोर्चे पर लगातार आक्रामक আজি সন্ধিয়া 6 বজাত অনুষ্ঠিত হোৱাখন 6 বজাত অনুষ্ঠিত হোৱাখন হয় গুৱাই নেৰে আমি যদি সদায় ভাবি চাওঁ এই টেৰৰিজম এজ এ ষ্টেট পলিচি কোনখন দেশে ফলো কৰে এক্সেপ্ট পাকিস্তান হয় প্যালেষ্টিনিয়ান টেৰৰিজম আছে কিন্তু এজ এ ষ্টেট পলিচি চেচনিয়াত অলপ আছে এনেকৈ আছে কিখন মানে আছে কিন্তু কথাটো মেজৰ কাণ্ট্ৰি which follows the Pakistan কাল প্ৰজ্ঞা কলে কিন্তু সেই পলিচিটো কোনে হেৰি এনফোৰ্স কৰে কোনে এটাক এনকাৰেজ কৰে আৰ্মি গতিকে এই পাকিস্তানৰ বিষয়ে পাকিস্তান আৰ্মি ফুল্লি ইনভলভ I do not consider Mr. Sharif Prime Minister or Mr. Bhutto or Imran Khan, I mean, they are the one who wants to enforce Sharia law. I don't think so. Why army is involved, why army psych is involved, taru eta karon ase. Eta karon hobo dhar 1971 তেওঁলোকে যেনেকৈ হাৰিলে 93,000 প্ৰিজনাৰ ফৰ লৈ পেলাই আছিলে ইয়াতে আৰু তাৰ ভিতৰত কিন্তু বহুত অফিচাৰ আছিলে তেওঁলোকে যদি হয়তো মেজৰ বা কাৰ্ল আছে তেতিয়া তেওঁলোক গৈ পেলাই এটা চিফ হ'লে আই জানো এজন এয়াৰ চিফ যিখন এয়াৰ চিফ হ'ল হি ৱাজ এ POW গতিকে সেইটো চাইক সিহঁতৰ মাজত আছে সেইটো যিটো আছে সেইটো সিহঁতৰ তেজত আছে যে আমি কেনেকৈ মানে এটা হেৰি বদনাম হৈ আহিছে কেনেকৈ হাৰি আহিছে যুদ্ধখন আৰু সেই তাৰ প্ৰতিশোধ তেওঁ ল'ব সেই তেতিয়াই কৈছিলে যে উই উইল ব্লিড ইণ্ডিয়া উইথআউট 1000 cuts এটা এটা বৰ মানে তেওঁলোকৰ নিকৃষ্ট মানসিকতাৰ প্ৰমাণ হিচাপে কিয় why they have taken a route to terrorism because they are not capable of fighting correct like a normal war normal defense force or military force they cannot they know as you all মই আগতে কৈছিলো কেইদিন হ'ল within 5 days they come on knees গতিকে they মাজে মাজে চেষ্টা কৰে যেনেকৈ কাৰ্গিলত কৰিছিলে একে অৱস্থা হ'ল কিন্তু ডিষ্টৰ্ট হিষ্ট্ৰী বিকৃত ইতিহাস ৰচনাত পাকিস্তানীৰ বৰ অগ্ৰগতি আছে আপুনি তাত চাব কেইদিনমানৰ পাছত পাকিস্তানৰ ইতিহাসত এখন তেওঁলোকৰ জয়লাভ বুলি লিখা থাকিব আমি জিকিছো বুলি লিখা থাকিব আচৰিত কথা মই নিজে চালো পাকিস্তানৰ স্কুলৰ পাঠ্যপুথিত আছিল যে 65 চনৰ যুদ্ধখন আমি জিকিছো আৰু ভাৰতীয় সৈন্যই মানে টেংক চেংকেৰি পলালে আৰু ফটো এখন আছে টেংকৰ তে মই তৎক্ষণাত সেইখন ফটো লোকেট কৰিবলৈ চেষ্টা কৰি পঢ়ি মই নিজেও স্কুলৰ মানে ইণ্টাৰনেটত এটা ৰেফাৰেঞ্চ পাই বহুত কষ্ট কৰি বিচাৰি খুচাৰি উলিয়ালো বোলে ঘটনাটো কি পিছত মই যোৱা সপ্তাহত দুবাৰ তিনিবাৰ শ্ব' কৰিছোঁ সেই কনফ্লিক্টত থকা এই যে আমাৰ মানে আগবাঢ়ি গৈছিল যুদ্ধৰ 65 চনৰ যুদ্ধৰ সময়ত পিছত আমাক যেতিয়া ক'লে যে চুক্তিৰ পিছত বেক ট্ৰেক কৰা আমিতো 13 কিলোমিটাৰ উভতি গুচি আহিলোঁ উভতি অহা সময়ত আমাৰ যিখিনি ভাঙা চিঙা টেংক আছিল তাতে থাকি গ'ল কাহিনীটো সেইটো যে আমি চুক্তিমতে য'ত আমি হাজিপিৰ ৰাখি দিলোঁ আমি 2 কিলোমিটাৰমান হাজিপিৰ ৰাখিলোঁ আৰু পাঞ্জাবৰ ওচৰত সৰু চুক এটা ৰাখিলোঁ 4 কিলোমিটাৰমান ৰাখিলোঁ কিন্তু সেই বস্তুটো কেনেকৈ ক'লে যে ভাৰতীয়বোৰ পলাই গৈছিল তহঁতৰ লাজ নহ'লে তহঁতে এই পলাই গৈছিলে আমাৰ প্ৰমাণ চা বুলি তাহাঁতে দেশৰ ল'ৰা ছোৱালীবোৰক মূৰটোত মানে ব্ৰেইন ৱাছ কৰিব পৰাকৈ এই ভাষণবোৰ দি থাকে আমি এতিয়ালৈকে পাকিস্তানৰ কনভিন্স কৰিব পৰা নাই যে যিমানখন যুদ্ধ তেওঁলোকে আমাৰ লগত লাগি গোটেইখন হাৰিছে মাজে মাজে কয় কিছুমান আমি হোৱাটছআপ বা ভিডিঅ'ত দেখোঁ তেওঁলোকে নিজৰ কাণ্ট্ৰিক নিজে ক্ৰিটিচাইজ কৰে যে ইণ্ডিয়াটো পাকিস্তানৰ কেতিয়াও ইণ্ডিয়াৰ বিষয়ে কোনো এখন যুদ্ধত জিকিব পৰা নাই সেইটো কয় কিন্তু কথাটো মেজৰিটি অফ দ্য
citizens of Pakistan, they believe that they have won the war. They, in fact, 1965 they celebrated Victory Day. গতিকে তেওঁলোকে লুকুৱাই ৰাখিছিল ইমৰান খানে খেলি আছিল গমেই পোৱা নাছিল পিছতহে গম পালে বোলে আমাৰ সিখন দেশ হৈ গ'ল হয় মানে গম নাপায় লুকুৱাই ৰাখি বহু দিনলৈকে তেওঁলোকে মানে এই কথাটো কোৱা নাই যে তেওঁলোকৰ ইমান সভা যুদ্ধবন্দী আছে ৯৩,০০০ মানুহক এৰি দিছিল মোটামুটি মানে আমি যি কৰোঁ আমাৰ মানে মৰ্জিৰ নিচিনা কৰি পেলাই তেওঁলোকে পাহৰাই দিছিল দেশবাসীক একো কোৱা নাছিল সেইটো কাৰণে এতিয়া এইটো যিটো আমাৰ মানে অপৰচুনিটি আমাৰ আহিছে এতিয়া আমি যেতিয়া কৈছোঁ এইটো চিজ ফায়াৰ যুদ্ধখন বন্ধ হোৱা নাই কিন্তু আমি এতিয়া টাৰ্মছ এণ্ড কণ্ডিশ্যন এনেকৈ ৰাখিব লাগিব যে আৰু কোনোবাই কৈছিলে লগত যে এনি এক্ট অফ টেৰৰিজম ইভেন এ স্মল এক্ট অফ টেৰৰিজম উইল টেকেন এজ এক্ট অফ ৱাৰ হয় এটা গুৰুত্বপূৰ্ণ আমাৰ মানে আমাৰ যুদ্ধখনতো কি হ'ল বিভিন্ন পৰিসংখ্যা আহি আছে মই প্ৰথমতে আমাৰ সংবাদ মেলখনৰ অংশটো শুনাই ল'ব বিচাৰিছোঁ জেনেৰেল অফ মিলিটাৰী অপাৰেশ্যনছ অফ Pakistan called the Director General of Military Operations of India at 15:35 hours earlier this afternoon. It was agreed between them that both sides would stop all firing and military action on land and in the air and sea with effect from 1700 hours Indian Standard Time today. Instructions have been given on both sides to give effect to this understanding. The Directors General of Military Operations will talk again on the 12th of May at 1200 hours. না গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আমাৰনো কি হ'ল এটা প্ৰথম এটা ফিগাৰ মানে তাৰ প্ৰাথমিকভাৱে আমি সাধাৰণভাৱে ভবা কথাটো নহয় আমাৰ বিশেষজ্ঞসকলে বেলেগকৈ ভাবি কয় যে আণৱিক বোমা হোৱাৰ পৰা আণৱিক বোমা থকা যিকোনো এখন দেশত সেই দেশখনৰ 5টা এয়াৰফিল্ড প্ৰথমবাৰলৈ বিশ্বত ধ্বংস হৈছে ৱৰ্ল্ডত ন' হোৱেৰ নিউক্লিয়াৰ পাৱাৰ কাণ্ট্ৰিৰ মানে কোনো ধৰণৰ এই কোলাটাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ হোৱা নাই আৰু এখন আণৱিক অস্ত্ৰ থকা দেশ বুলি কৈ থকা তাত 5টা এয়াৰফিল্ড হৈছে এয়াৰফিল্ডৰ মই যদি আজি পুৱাৰ এয়াৰফিল্ডৰ ভিডিঅ'কেইটা যদি দেখুৱাব পাৰোঁ এই 30 ফুট 50 ফুটমান গাঁত হৈছে এয়াৰফিল্ডত হয় এই যিটো এটমিক এনাৰ্জি বা নিউক্লিয়াৰ পাৱাৰ হিচাপে সিহঁতে যিটো এটা প্ৰক্সি কৰি আছে সকলোকে সদায় দম দি থাকে কি আমি নিউক্লিয়াৰ ইউজ কৰি নিউক্লিয়াৰ সেইটো একচুৱেলি they may say but I don't think they can use it so freely because they know the consequences. If they use nuclear bomb then they will cease to exist. Correct. Absolutely. আজিলৈকে নহয় কোনো নিউক্লিয়াৰ কান্ট্ৰি কোনো নিউক্লিয়াৰ কান্ট্ৰিয়ে কি কৰা নাই ডেমেজ এয়াৰফিল্ড এইটো মানে হিৰোশ্বিমা আৰু নাগাসাকিৰ পিছত তাত কোনো হোৱা নাই চাওক তাৰমানে কেনেকুৱা নিউক্লিয়াৰ কান্ট্ৰি যদি হয় আমাৰ যিটো পলিচি আছে উই হেভ এ পলিচি আমাৰ এটা পলিচি নো ফাৰ্ষ্ট পলিচি বাট পাকিস্তানৰ কোনো পলিচি নাই চ' তাহাঁতৰ খেলি মেলিৰ মাজত যাৰ যি ইচ্ছা তাকে কৈ দিয়ে এতিয়া কথা হ'ল ফাৰ্ষ্ট না আমাক যদি কয় যে সেকেণ্ড আমাৰ কি আছে ইট মিনছ হোৱাট উই হেভ 180 warheads ready today which are more than 10 megaton আমি যদি সেই 180 যদি 100ত এৰি দিওঁ পাকিস্তান নোৱা হৈ যাব 10টামান মেজৰ চিৰিত পৰিলে নহ'ব কিন্তু নহওক আমি নকৰোঁ আৰু সেইটো নকৰোঁ নহয় কৰিম যদি তেওঁলোকে কৰে নহয় যদি তেওঁলোকে নিউক্লিয়াৰ কি ব্যৱহাৰ কৰে বা কাৰণ নিউক্লিয়াৰটো যেতিয়া ব্যৱহাৰ কৰিব নহয় তেনেকৈ নহয় যে আজি মই উঠিলোঁ আৰু নিউক্লিয়াৰটো পেলাই দিলোঁ নহয় তাৰ ৱাৰ হেডটো হয়তো এটা জেগাত থাকিব তাৰ ভেহিকেলখন যিটো মানে কি আছে সেইটো বেলেগ জেগাত থাকিব সেইবিলাক এছেম্বলি কৰা আৰম্ভ কৰে and today with the satellite you come to know where it is as soon as you come to know that they are preparing to send a nuclear weapon we will react so therefore আমি হুই না থাকো তেতিয়া no আমি হুই না থাকো that's the point so এই কারণে নিউক্লিয়ার লৈ পেলাই পাকিস্তানে যদিও মানে খুব বেশি কথা কৈ আছে I don't think that সিহঁতে সেইটো কোনো মিনিং কৰে and সবে জানে আমেরিকা knows everyone knows but why Pakistan has been favored there is a different reason is this today Pakistan see our America's main শত্ৰু হ'ল China now আৰু America's best friend হ'ল Pakistan now Pakistanক যদি আমেৰিকাই নিজৰ ফালে আনিব লাগে তেতিয়াহ'লে এনেকুৱা কিবা এটা কৰিব লাগিব so that they from Chinaৰ পৰা লৈ আহে
আৰু সেইকাৰণে সিহঁতে কৰিলে কি এই যে এইটো কৰিলে চাইনাক নোকোৱাকৈ কৰিলে China was not involved nor Indian this thing was involved so it is the diplomating this thing by the America to bring Pakistan to their fold. Hi. Lieutenant General Nisikanto, punarbar apunar osole ahisu. So apparently nuclear war is not happening, we are sure, and we will not be sleeping at the time of they are gathering kind of warheads and preparing for a nuclear attack. We have aerial supremacy, and we will continue to do that. We'll continue to keep our strength on kind of air. Azir tarikhot 5খন airfield dhongko hoise, so we want action, and we want kind of immediate kind of strong action from foreign forces also, including US, America, to destroy terrorist kind of training facilities and launch pads. Lieutenant General Nisikant. I will want to add that why was Pahalgam attack done? Most of us agree that it was to disrupt normalization of J&K. But I will go a step further. I must also share with you that I was the head of the Pakistan desk for more than 4 years. And I was for 5 years senior most military intelligence officer of the country. Okay, so as I see Pakistan, General Munir was weakening. He is on an extension. He was weakening. His corps commanders were not listening to him. So, if you remember the speech which he gave. Sorry to interrupt. এই মুহূৰ্তত এটা ডাঙৰ খবৰ আছে পাকিস্তানে ceasefire violation কৰিছে যুদ্ধ বিৰতি উলংঘা কৰিছে আখনুৰ সেক্টৰত যুদ্ধ বিৰতি উলংঘা কৰিছে সৰু অস্ত্ৰ আৰু আৰ্টিলাৰি ফায়াৰিং হৈছে আমাৰ কিমান্তৰ ফাললে আৰু এই বিষয়টো এই মুহূৰ্তত এটা খবৰ আহিছে যে এই ৰাজৰি খণ্ডটো 2-3টা ডাঙৰ শব্দ শুনিবলৈ পোৱা গৈছে মেন্ধাৰতো 2-3টা শব্দ শুনিবলৈ পোৱা গৈছে কেটামান ঠাইৰ পৰা আমি হয়তো এতিয়াও আপডেট পোৱা নাই ৰাজৰি আকাশত ড্ৰোন দেখিবলৈ পোৱা গৈছে আৰু ক্লিয়াৰেন্স ৰিপৰ্টৰ কাৰণে ৰৈ থকা হৈছে কিন্তু এই বিষয়টোক লৈ এতিয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে ceasefire ভায়োলেশনৰ অভিযোগ আহিছে বৰ্ডাৰত কমপক্ষে 3টা মান স্থানত এতিয়াও আছে পাকিস্তানৰ চৰিত্ৰ সলনি নহবও পাৰে আৰু আমাৰ এটা কমিটমেন্ট আছে মানে আমি একদম মানে সাফিসিয়েন্ট প্ৰপৰশনেট ৰিটেলিয়েটৰি অ্যাকশন আমাৰ পৰা দেখা যাব একদম 100% জেনাৰেল নিচিকান্ত পাকিস্তান ভায়োলেটেড kind of ceasefire agreement themselves. There must be a rogue element. That is expected from Pakistan because Pakistan survives on hatred for India. If you remember, even in 47-48, Pakistan army did not come immediately. They first sent the infiltrators. Rajaka. They tried to do the same thing in 1965 also. Now coming down to the why did they do it now is because General Munir wants his position to be strengthened. He is becoming weak, and Imran Khan's party would have taken out an agitation and other things. So he wants to preempt everything. And I will put it this way: I will put my money that maybe in another 3, 4, 5 months, there may be a coup in Pakistan, and he may remain in power maybe 5 to 10 years. That appears to be his aim, and that is why he wants to keep this bogey of anti-India activities which he has been doing for last so many years, but he has really speeded it up in the last 1 month or so, and he is a product of General Zia's time. General Zia was the one who brought about a change in the Pakistan army, that is fundamentalists were allowed in the army post during General Zia. He introduced these various courts and others and made sure that it becomes a religious army. And one of the product is the present army chief. So definitely he will try to do all these things. But as far as ceasefire violation, which is just reported,
I feel it is an opportunity for us to give them a tight slap and teach them a lesson that, okay, you cannot keep on behaving like a child, that somebody will come and console you. They must be taught a lesson, and it's a good opportunity for us that they have broken the ceasefire. Thank you very much. Hi, I chu moi Panging Nagara Sole. Retired Colonel Hemant Panging. Along with this so-called off and on ceasefire activities, মানে ceasefire যে চলি আছে চলা নাই এনেকুৱা সিচুৱেশ্যনত আমাৰ ভিতৰৰ গণ্ডগোল কৰা মানুহবোৰক সবক এৰেষ্ট কৰিব লাগে, জেল ঢালিব লাগে, আৰু কাশ্মীৰত জেল নহয়, মানে সাউথ ইণ্ডিয়া কেৰেলাত পঠাই দিব লাগে, নৰ্থ ইষ্ট পঠাই দিব লাগে, মানে মেইনল্যান্ড ইণ্ডিয়াত পঠাই দিব লাগে, পুৰা ফ্যামিলি should be uprooted. Why they are feeding them, why they are guiding them, so many things are happening. You know, some correct action has to be taken. This we have been too lenient and for too long, and that's why these people that side from the terroristan country, they are taking advantage. Mane key difference? What difference does it make ki Ziaul Haq president hai na, Munir president? It doesn't make any difference to us. We want peace, so we have to ensure peace. We don't care civilian hai na, military hai udhar. What does it matter to us? We should be at peace. They should also try to be at peace, which they will not be. वो तो destroyed country है, मतलब योदी पूरा ही destroyed, मतलब psychology is also destroyed. Everything is bad about them. There's nothing good about them. Absolutely nothing. So how do you negotiate and deal with such people? There's no negotiation. Absolutely not. I don't advocate negotiation with them. এটো ঠিক গুৰুত্বপূৰ্ণ কথা হয়, কিন্তু আমাৰ একশন মিলিটাৰী একশন কেনেকুৱা হ'ব তাৰ এটা ধাৰণা আছে, গতিকে মই সেই বক্তব্য শুনাই ল'ব বিচাৰিছোঁ। Understanding that has been reached today, that is the Indian Army, the Indian Navy, and the Indian Air Force. We remain fully prepared and ever vigilant and committed to defending the sovereignty and integrity of the motherland. Every misadventure by Pakistan has been met with strength, and every future escalation will invite a decisive response. We remain fully operationally ready to launch whatever operations may be required in defense of the nation. এটা কথা আকৌ এবাৰ শুনাই লৈছোঁ, হোৱাট এভাৰ একশ্যন ৰিকুৱাৰ্ড ফৰ দ্য ডিফেন্স অফ দ্য নেশ্যন উইল বি টেকেন। মাদাৰলেণ্ডৰ সোভাৰেনিটি কোনো কম্প্ৰমাইজ কৰা নহয়, মানে যিটো কথামতে হ'ব। আমি পলিটিকেল কথা ক'ৰবাত ডোনাল্ড ট্ৰাম্পে কৈছে বা কোনোবাই কৈছে কিবা কিবি কথা কৈছে, এইবোৰ চলি থাকিব, এইবোৰ বৰ ডাঙৰ কথা নহয়। মূল কথাটো হ'ল যে আমাৰ যি অপাৰেশ্যনেল মানে ইনচাৰ্জ আছে তেওঁ কি কৈছে, অপাৰেশ্যনেল যিসকলে অপাৰেশ্যন চলাব মানে বায়ু সেনাৰ মানুহ, গতিকে তেখেতে অপাৰেশ্যনেল কথা কৈছে। আৰু অপাৰেশ্যনেল লেংগুৱেজত চিজফায়াৰ ইত্যাদি বিভিন্ন কাহিনী কৈ থকাৰ পাছতো অপাৰেশ্যনেল ভাষাত কিন্তু তেখেতৰ কথা একদম স্পষ্ট, আৰু ইয়াত উত্তৰটো দি থোৱা আছে যে মানে হয়তো ভায়লেশ্যন হ'ব পাৰে বা খেলি মেলি হ'ব, আমি প্ৰপৰ্চনেলি দিম, আৰু এইটো মানে আমি নামি যোৱা নাই। তাকেতো মানে এইটো যুদ্ধবিৰতি হোৱা নাই, it is just a ceasefire. We have not stopped the action. We are not firing because they are not firing. Temporarily like boxing gloves are out. No, কিন্তু এটা ফায়ারিং হ'ব যদি ফায়ারিং কৰিলে ফায়ারিং হ'ব। অলৰেডি এই ভয়টো আৰম্ভ হৈ গৈছে, আমি হয়তো প্ৰপৰ্চনেটলি ৰিটেলিয়েটেড, কিন্তু আমাৰ ডিফেন্স ৰিপৰ্টিং কৰোঁতে আমি অলপ ডিলে কৰোঁ, আৰু আমি খুব ডিটেইল নকওঁ, গতিকে খন্তেক সময়ৰ পিছত আমি খুব ডিটেইল ক'ম, গম পাই যাম আমি। আমাৰ চেনেলৰ জম্মু কাশ্মীৰ, পঞ্জাব আৰু ৰাজস্থান, গুজৰাটৰ প্ৰতিখন জিলাত প্ৰতিখন বৰ্ডাৰ টাউনত কৰেছপণ্ডেণ্ট আছে, কাৰণ আমি যেনেকৈ News18 অসম নৰ্থ ইষ্ট আছোঁ, তাত News18 জম্মু কাশ্মীৰ আৰু লাডাখ আছে, তাত পঞ্জাব আছে, গুজৰাটৰ চেনেল আছে, ৰাজস্থানৰ এটা চেনেল আছে, তেওঁলোকৰ কৰেছপণ্ডেণ্ট আছে, আৰু আমি মুহূৰ্তে পাই আপুনি গম পাই যাব। গতিকে আমি পাই আছোঁ, মই হোৱাটছএপত দেখি আছোঁ, আৰু মই নিজেও গ্ৰুপত এক্টিভিটি দেখি আছোঁ, কিন্তু তাত আমাৰ দুটা ঘটনা আছে। আমি ডিচিপ্লিন এখন দেশৰ আমি নাগৰিক, গতিকে আমাৰ সেনাবাহিনীয়ে কিমানলৈকে ক'বলৈ কয়, কোনটো ক'বলৈ কয়, কিমান সময়ত ক'বলৈ কয়। চৰকাৰে যেতিয়া সেনাবাহিনীক কৈছে আপোনালোকে কিমান সময়ত কৰিব, কেতিয়া কৰিব, কি মাত্ৰাত কৰিব, চৰকাৰে কৈছে, আমিও সেইটো কথা সেনাবাহিনীয়ে আমাক ক'ব কেতিয়া কৰিব, কিমান ক'ম, ক'লৈকে ক'ম। ফৰ এক্সাম্পল এতিয়া তেওঁলোকে কৈছে প্ৰথম দিনাই
আমি 5খন ইণ্ডিয়ান প্লেন গ্ৰুপ পেলাই দিলোঁ আজিলৈকে ইণ্ডিয়াৰ কোনো কোৱা নাই প্ৰেছ কনফাৰেন্স এখনৰ কথাও কোৱা নাই বাট এজ পাৰ নিউজ মানে কনফাৰ্ম নিউজ দে হেভ লষ্ট অলমষ্ট 10 এয়াৰক্ৰাফ্ট কিন্তু সেই কথাটো that is the difference between a credible information and ডিফেন্স মিনিষ্টাৰে কৈছে কি আমি 5খন ৰাফেল হেৰি কৰিছোঁ যেতিয়া সুধে কয় বোলে ক'ত পাইছে বোলে ছ'চিয়েল মিডিয়াত দিছে when social media is no this thing so they will be doing this thing and we ceasefire is on but they will start firing because maybe the army people they want to keep it and with this excuse only they will bring down the civilian government and take over military আমাৰ প্ৰথম কথা প্ৰিসাইজ আৰু প্ৰপোৰ্শনেট এটা হৈছে কিন্তু তাৰ পাছতো এটো বিশ্বাস কৰিব পৰা যথেষ্ট থল হৈছে যে তেওঁলোকৰ আমাৰ সংবাদমেলসমূহত কোৱাৰ হিপাৰে অলপ ডেমেজ হৈছে অলপ বা বহুখিনি ডেমেজ হৈছে তেওঁলোকৰ সেইখিনি আমাৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিষয় আভ্যন্তৰীণ বিষয় অন্যান্য কাৰণত বা কৌশলগত বিষয় হিচাপে সব কথা আমাৰ সংবাদমেলত কৈ দিছে নিচিনা লগা নাই এনেকুৱা নহয় যে দিনটোত যিমান কৰিছে 100% কৈছে 10% 2% 3% কৈছে বাকিখিনি কোৱা নাই আৰু নাই কোৱা আমি সুধি নাথাকো ভাবিও নাথাকো হয় বুলিও নকওঁ নহয় বুলিও নকওঁ কিন্তু আমাৰ আস্থা আছে যে আমাৰ যথোপযুক্ত উত্তৰ দিছে হয় কিন্তু আজি যদি আপুনি যদি সোশ্যাল মিডিয়াত চাই পাকিস্তান দিস ইজ ফার্স্ট টাইম ইট হ্যাজ হ্যাপেন্ড প্রথম কথা হল হিহঁতৰ Twitter যেটো আছিল আগত যেটো বন্ধ হৈ আছিল এটা খুলি দিছে এতিয়া now you can get the messages in X from Pakistan so আজি যোৱাকালি আৰু আজিৰ ভিতৰত there are a large number of videos which have been uploaded from Pakistan about their problem number 1 number 2 disinformation যেটো দেৱ সাহেবে কৈছিল that disinformation too is a matter of policy in Pakistan. It has happened from 1948 onward. They have used this disinformation every time and they have always managed to give a shortfall kind of a thing. এটা কথা 2 নম্বৰ কথাটো হ'ল যে এই নেইবাৰৰ কথাটো যেটো ওলাইছিল মই ভাবো যে নেইবাৰজন যদি আমাৰ বেয়া হয় তেনে আমাৰ কাৰণে প্ৰবলেম হয় ডেমক্ৰেসি যদি নাথাকে আজি আমেৰিকা পাকিস্তানত আমি কেনেকৈ হিহঁতৰ লগত কথা পাতিম কিভাবে কথা পাতিম কোনি কথা পাতিব কাৰণৰ কথা পাতিব আজি নিউক্লিয়াৰ যেটো বাটনটো আছে can you tell me কাৰ হাতত আছে হিহঁতৰ who has this is it Munir or is it Sharif so এইবিলাক কথাবিলাকৰ কাৰণে ৰোগ ষ্টেটৰ কাৰণে this becomes a problem to us আজি হয়তো নাই হিহঁতে টেকটিক্যাল নিউক্লিয়াৰৰ কথা কয় যেটো মানে 0.5 0.1 মেগা দিস থিং হিহঁতে কয় যে আমি এটা বম এটা পেলাই দিম কবাত এটা পেলাই দিম সেইটো কিন্তু হিহঁতে কৰিব পৰা এটা শক্তি আছে যিকোনো মানুহ যেনে কৰিব পাৰে এইকাৰণে we cannot have a rogue state next to our country নিউক্লিয়াৰ বমৰ ক্ষেত্ৰত এই অভিজ্ঞতাৰ পৰা যেটো আমাৰ মিলিটাৰী এক্সপাৰ্ট সকলে কৈছে যিবোৰ হয়তো সংবাদ মাধ্যমত কোৱা নাই বা পেপাৰত লিখা নাই কিন্তু আমি কথা বতৰা পাতোতে যেটো গম পাইছো তাৰ আমাৰ গোহাইডাঙৰীয়া শুদ্ধকে ক'ব পাৰিব এয়াৰ সুপ্ৰিমেসি আজি আমাৰ ইমান অৱস্থাত আহিল তেওঁলোকে যদি ভাবে যে নিউক্লিয়াৰ এটা নিক্ষেপ কৰো তেওঁলোকে যদি খাজু কৰে আৰু মাৰেও আকাশ মাৰ্গত 2-3 কিলোমিটাৰ 4 কিলোমিটাৰ মান ওপৰলৈ আহালৈ তেওঁলোকৰ টেৰিটৰিৰ পৰা আমাৰ ইয়াৰ পৰা ৰিএকচন হ'ব আৰু তেওঁলোকৰ টেৰিটৰিতে পৰি তেওঁলোকৰে আটাইতকৈ বেছি ডেমেজ হোৱাৰ সম্ভাৱনা বেছি থাকিব মই বায়ুসেনা বাহিনীৰ বিষয়ে বিশেষ নাজানো আৰু কিমানলৈকে কথাখিনি ক'ব পাৰো হেতুও নাজানো কিন্তু গোহাইডাঙৰীয়া যেহেতু একদম ডাইৰেক্ট মানে হে ঠাইৰ মানুহ কিন্তু এটো এটা কথা এবাৰ সকলোৱে কৈছে যে 20 মিটাৰ ওপৰলৈ উঠিলে আমাৰ S400 এ সুদৰ্শন চক্ৰ সিস্টেমে গম পায় যে 20 S400 এ যদি 20 মিটাৰ ওপৰলৈ উঠিলে গম পায় তেওঁলোকৰ যিকোনো এৰিয়েল ভেহিকল তেনেহলে নিউক্লিয়াৰ লৈ উঠিব আমাৰ কিমানখন S400 গম পাব আৰু সেইখিনি আমাৰ কমান্ড হেডকোৱাৰ্টাৰ বা কিমানক ফায়াৰ কৰি তাতে পেলাই দিব লাগিব আৰু এটা কথা গতিকে নিউক্লিয়াৰ ৱেপন আহি প্ৰথমতে পোৱাৰ আগতে এনেকুৱা কথা আছে কিন্তু নহওক আৰু আমি নিউক্লিয়াৰ নহয় কিন্তু আৰু এটা কথা এটা মই ক'ব পাৰোঁ যে আজি যেটো এয়াৰ ডিফেন্স সিস্টেম ইণ্ডিয়াত আছে hey that has become operational not very long back about say 3 or 4 5 years back etia right from the Kashmir to if not till Kanyakumari at least in Maharashtra Bombay it is a seamless organized that mane there is no gap gotike anything happens getting airborne from Pakistan would be detected
and apni jitu khol hai 20 meters 30 feet kodike there is no chance that drone hok plane to noare every item will be detected and every item accordingly one is first detection okay that presenting an identification and therefore destruction hey how will this next step the detection of identification which weapon will take karon jete ekhon drone ase drone is not detected by not destroyed by S4 is too big these are taken by short কিন্তু এবাৰ সেইটো কথা মই শুনিব পাৰিলো আমাৰ মানে সেনা বাহিনীৰ আমাৰ ইমান দক্ষতা আছে 100% ড্ৰোনে টেকনলজিৰে ডেষ্ট্ৰয় হোৱা নাই বহুতখিনি মেনুৱেল মানুহে মানে এইটো কথা মই কথা কৈছোঁ যেনেকে বহুত আহিছে কি আমাৰ সিহঁতে কৰি সিহঁতে আমাৰ যিবিলাক S4 মানে এমিনিশ্যন হেক কৰিছে দ্যাটছ এ মিছ ইনফৰমেশ্যন কাৰণ আমাৰ যিবিলাক মানুহে এইবিলাক মেন কৰি আছে দে নো হোৱাট এই নহয় যে চিভিলিয়ানদের এখন আছে দে নো so if their empty drones are coming or normal drones are coming all people are not stupid they will give fire as missiles so that's a misinformation and people should know similarly like this we have accepted a ceasefire it's not that we know them and not like Prithviraj Chauhan ki we leave them free we are alert we have just given them a chance chalo dekho it kya karta hai now if they have fired we will be firing back এটা আপনি ভাল কথা কৈছে পানি পৰ ইন্টাৰনেশ্যনেল কমিউনিটি জীবনতে আপন কৰাৰ পিছত চুক্তি কৰি আমি সন্ধি কৰি পেলাই গুছি যাবলৈ দিলু পিছৰবাৰ হে Prithviraj we are not Prithviraj Chauhan now Prithviraj Chauhan নহয় যে পিছৰবাৰ আমাৰ বুকু চুৰি that has to be understood main thing and so and like we are not doing it because the international community has said no Modi must have planned and it's not that they are not going to be forced you have seen in the time of when the Russian oil was being bought by us everybody was shouting ki we will do this thing we did not he just said ki you climb the nearest gum tree we will do what we want so if Modi has accepted this ceasefire I'm quite sure he's got in his mind what he has to do because now he has to also agree to others also we cannot say ki kisi ka baat nahi sunenge we have to listen to everybody in the meantime we know what is to be done our limited aim was to give Pakistan a kick and that has been given I don't think anybody ever imagined ki India will fire like this go not only cross the earlier we never even crossed the LOC in 1998 Vajpayee gave clear order even Air Force won't cross the LOC but now LOC is between only India and Pakistan IB when you violate IB that is a very grave crime at international level but this time we have violated the IB we have gone across and kick the hell out of them so if we have done this Pakistan knows ki Modi se pangal hai na it's better to avoid that and that lesson they have learned ki ye Modi jo bolta hai karta hai jo nahi bolta hai wo bhi karta hai bolta kuch hai aur karta kuch hai बोला कि पानी बंद कर देंगे लेकिन पानी खोल लिया फ्लड हो गया फिर बंद कर दिया so they know कि मोदी के साथ पंगा नहीं लेना है and if he has accepted the ceasefire that means he has achieved his aim and he but ये नहीं कि अभी सो जाएंगे he is ready and he has told people कि कुछ करते ही ठोक देंगे আমি চৰ্চা কৰি থাকিম এটা সব ভিডিঅ পিছত ঘূৰি আহিম কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে Strong money. Mighton Steel. Kuntu. জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটিলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটি নিৰ্দেশ আহিল
24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটি মানে কি শেষ হোৱাই নাই ছুটি এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেটা মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ পত্নী কন্যা মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটি কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী নিপাত যাওক সন্ত্ৰাসবাদী পেহেলগামৰ নিহতই পাওক শান্তি ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 22 এপ্ৰিলৰ পেহেলগাম কাণ্ড কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকি থকা মেচসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে ये BCCI ने निर्णय लिया है कि IPL को अभी फिलहाल 1 सप्ताह के लिए स्थगित किया गया है उसके बाद जो स्थिति है उसका जायजा लेके सरकार से विचार विमर्श करके जो हमारे स्टेक होल्डर्स हैं फ्रेंचाइजी और ब्रॉडकास्टर सबसे बात करके नए शेड्यूल की घोषणा की जाएगी হয় BCCI সিদ্ধান্ত গ্ৰহণ কৰিছে বাকি থকা মেচসমূহ বা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI IPL 2025ৰ বাকি থকা খেল বাতিল নিৰাপত্তাৰ খাতিৰত বাতিল IPLৰ বাকি থকা খেলসমূহ উল্লেখযোগ্য যে 18 সংখ্যক IPL মেচ অহা 25 মেত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাত কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCI সদৰি কৰিছে এই সিদ্ধান্তৰ কথা উল্লেখযোগ্য যে এই যুদ্ধৰ মাজতে IPL মেচ চলি থকাৰ মাজতে ষ্টেডিয়াম উৰুৱাই দিয়াৰো ভাবুকি দিছিল কোনো অখ্যাত সন্ত্ৰাসবাদী গতিকে বিভিন্ন দিক চালি জাৰি চাই অৱশেষত BCCI ললে এই সিদ্ধান্ত বিদেশী তাৰকা খেলুৱৈৰে সমৃদ্ধ প্ৰতিটো দল যি নেকি IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ৰোমাঞ্চকৰ মেচসমূহ সমগ্ৰ বিশ্বৰ দৰ্শকে উপভোগ কৰি আছে ভাৰতত অনুষ্ঠিত হৈ থকা এই IPLৰ মেচসমূহক লৈ সমগ্ৰ বিশ্বজুৰি IPLৰ উন্মাদনা অব্যাহত আছিল কিন্তু শেহতীয়াকৈ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ কল্পে ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিলে আৰু তাৰ পিছত পাকিস্তানে যোৱা 8 মেত ভাৰতৰ ওপৰত যি আক্ৰমণৰ চেষ্টা চলালে তাৰ প্ৰতি লক্ষ্য ৰাখি BCCI ললে এই সিদ্ধান্ত BCCI লোৱা এই সিদ্ধান্তক আদৰণি পিছত স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ সুদূৰ প্ৰসাৰী হ'ব পৰা খবৰটো পাকিস্তানে জম্মু আৰু কাশ্মীৰ সীমান্তত যুদ্ধবিৰতি ভংগ কৰিছে আৰু গুলীবৰ্ষণ কৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক কৰ্তৃত্ব প্ৰদান কৰিছে পূৰ্ণ কৰ্তৃত্ব ইয়াত দুটা প্ৰথম কথা ইয়াত সোমাই আছে এটা কথাটো হৈছে যে প্ৰত্যক্ষভাৱে ইয়াত সেনাবাহিনীয়ে আমাৰ সশস্ত্ৰ সেনাবাহিনীয়ে আমাৰ ইয়াত প্ৰত্যুত্তৰ এতিয়ালৈকে দিয়া নাই হয়তো সেই আমাৰ সেনাবাহিনী এতিয়াও নিয়োজিত হ'ব পৰা পৰ্যায়ৰ বা সিমান ইণ্টেনচিটিৰ সেই পৰ্যায়ৰ আক্ৰমণ হোৱা নাই প্ৰথম কথা
হয়তো আক্ৰমণৰ পৰ্যায় তাতকৈ কম দ্বিতীয় কথাটো হ'ল যে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে আমাৰ হাতত যিকেইটা খবৰ আছে মই গোটেই খবৰকেইটা এটা এটাকৈ ক'ব বিচাৰিছোঁ পুনৰ সীমান্তত যুদ্ধবিৰতি উলংঘা 3 ঘণ্টাও ৰ'ব নোৱাৰিলে নিজে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দি ৰাজৌৰি বাৰামুলাত 2-3টা বিস্ফোৰণৰ শব্দ শুনা গৈছে জম্মুৰ আখনুৰ আৰু পুঞ্চ সীমান্ততো এনেধৰণৰ ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰ উধামপুৰত ড্ৰোন দেখা গৈছে আকাশত সীমান্তত যুদ্ধবিৰতি উলংঘা 3 ঘণ্টাও নহ'ল আৰু নিৰ্লজ্জ পাকিস্তানৰ এনেধৰণৰ কাণ্ড আমাৰ ফালৰ পৰা কি ব্যৱস্থা লোৱা হৈছে এখন চহৰত মই নামটো খন্তে সময়ৰ পিছতে আমি ক'ম এখন চহৰত ষ্ট্ৰীট লাইটবোৰ কেৱল মাত্ৰ নুমুৱাই দিয়া হৈছে তাৰ বাহিৰে বাকী সম্পূৰ্ণ ব্লেকআউট ঘোষণা কৰা হোৱা নাই আৰু সীমান্তত BSFে এবাৰ কামান চম্ভালিছে BSFে উত্তৰ দিছে প্ৰত্যুত্তৰ দিছে আৰু এতিয়ালৈকে আমি এই কথা যাৱতীয় যি মুখ্য কাৰ্যালয়সমূহ আছে তাৰ পৰা নিউজ 18 নেটৱৰ্কে নিশ্চিত কৰিছে যে BSFৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে BSFে যথাযথ আৰু উচিত প্ৰত্যুত্তৰ দিছে আৰু শ্ৰীনগৰ বিমানবন্দৰৰ ওচৰত বিস্ফোৰণৰ শব্দ জম্মুৰ বিভিন্ন ওচৰতো 2-এটা শব্দ শুনিবলৈ পোৱা গৈছে আৰু বাৰামুলা জম্মু শ্ৰীনগৰত এতিয়া ব্লেকআউট ঘোষণা কৰিছে এই মুহূৰ্তৰ খবৰ ব্লেকআউট ঘোষণা কৰিছে আৰু শ্ৰীনগৰ বিমান ঘাটিত চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে অৱশ্যে চাইৰেন শ্ৰীনগৰত পুনৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে জম্মুৰ বিভিন্ন স্থানতো বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু সেনা সক্ৰিয় কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু পাকিস্তানে শিক্ষা নলয় এই কথাটো নিশ্চিত মই লেফটেনেণ্ট জেনেৰেল নিশিকান্ত ডাঙৰীয়া ওচৰত গৈছোঁ নিশিকান্ত ডাঙৰীয়া চ' ceasefire violation again in Jammu Kashmir border unprovoked ceasefire violation from Pakistani side Lieutenant General Nisikant see like I'll put it this way trusting Pakistan is a very difficult job and as I had brought out in the beginning itself they require massive punishment and right from the time the nation was formed they have been trying to cheat us like as I brought out in 47-48 they sent the infiltrators in 65 they sent infiltrators again in 71 their whole almost army was captured but we released they are not thankful they resorted to insurgency, terrorism in JNK. So trusting Pakistan is very, very difficult. That is why I have always insisted that they must be punished because they are aware that they will receive only little punishment. The punishment must be so heavy that they cannot think of doing it again. They feel that they will get away with it. And that is why they have violated it again. I really do not know what is their aim, but as I brought out, it appears to me General Munir had 2-3 aims. One was basically he is trying to unite Pakistan under the name of nationalism, but more than that is he himself wants to retain his power and lastly make sure that JNK does not return to normalcy because Pakistan survives on instigating trouble in JNK. Thank you very much. Right, very true. But we must keep in our minds that there are 3 Pakistan. One is political Pakistan, urban Pakistan. Second is military Pakistan. And third is kind of run by the terrorist Akaz. So who is doing? What is their intention? I fully agree with you. Who is instigating whom? तो ये एक बार ध्यान पे रखना पड़ेगा You have vast experience of handling Pakistan, so you are the right person to kind of comment. You see, what is most surprising thing is the American Foreign Secretary rang up the Chief of the Army Staff before this venture of so-called stopping the firing. Imagine in our country, can we imagine some foreign power ringing up our army chief and not the defense minister or not the foreign secretary? So ideally, as a foreign secretary, he should have rang up the foreign minister. But that did not really happen. He
rang up the Chief of the Army Staff. And that means it is through the Chief of the Army Staff all the negotiations were going on. Others are all, as you brought out, more or less for namesake. And another thing which we have to always remember is the so-called mujahideen, so-called terrorists, so-called all these Lashkar-e Toiba and Hizbul Mujahideen, they are considered as a strategic asset by the Pakistanis. And you saw the funeral. In the funeral, the whole Pakistani army, official, police had come up, and the terrorist has been draped in a Pakistani flag. So terror nation. How the nation is surviving. It's a terror nation. Formally, we can call them a terrorist nation. So this terrorist, whom we call terrorist, is being given such a huge respect in Pakistan. Nowhere is anywhere is unthinkable, but it's only possible in Pakistan that he is being respected, and he really tries to control the. I have my doubt whether the civil administration is being able to run anything without the blessings of the military, and the involvement of terrorists in all aspects of life is well known. এই মুহূৰ্তত আমালৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে খং ক্ৰুড স্পষ্ট হৈ পৰিছে উমৰ আব্দুল্লাৰ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ তেওঁ কৈছে যে হোৱাট দ্য হেল জাষ্ট হেপেন টু দ্য চিজফায়াৰ এক্সপ্ল'শ্যনছ হাৰ্ড এক্ৰছ শ্ৰীনগৰ এটা বৰ চিফ মিনিষ্টাৰৰ মুখ্যমন্ত্ৰীৰ এনেধৰণৰ বক্তব্য সেনা সক্ৰিয় হৈছে আৰু আমাৰ হাতত শেহতীয়া কেইবাটাও আপডেট আছে মই প্ৰথম যিকেইটা মূল আপডেট আছে সেইকেইটা মই যদি ক'ব পাৰোঁ যে আমাৰ এণ্টি ড্ৰোন মেকানিজিম ইতিমধ্যে সক্ৰিয় হৈ আছে আৰু ড্ৰোনৰ যি গতিবিধি দেখিবলৈ পোৱা গৈছিল সেয়া সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰা হৈছে বাৰামুলাত ব্লেকআউট কৰা হৈছে ব্লেকআউট শ্ৰীনগৰত কৰা হৈছে পাঠানকোটত কৰা হৈছে বৈষ্ণোদেৱী মন্দিৰ ব্লেকআউট কৰা হ'ল এই মুহূৰ্তত বিস্ফোৰণৰ সময়ৰ আমাৰ হাতত কেইবাটাও ভিডিঅ' আছে জম্মুৰ পৰা কাশ্মীৰৰ পৰা ভিডিঅ'কেইটা মই চলাবলৈ অনুৰোধ কৰিলোঁ শ্ৰীনগৰৰ এটা আমাৰ অসামৰিক ঘৰৰ পৰা বিস্ফোৰণৰ সময়ত লোৱা ভিডিঅ' আছে গতিকে পাকিস্তানে কেতিয়াও শিক্ষা নল'লে এই কথা স্পষ্ট উমৰ আব্দুল্লায়ো এই বিষয়টো লিখিছে নিশ্চিতভাৱে যুদ্ধবিৰতিক লৈ প্ৰশ্ন উঠিব এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যি সময়ত এই ঘটনা সংঘটিত হৈ আছে সেই সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী এই সম্পৰ্কত সিদ্ধান্ত ল'ব পৰা সকলো মানুহৰ সৈতে আজিৰ বৈঠকখনত আমাৰ ছাৰ্ভিচৰ মুৰব্বীসকল তিনিটা ছাৰ্ভিচৰ CDS আমাৰ প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী বিদেশ পৰিক্ৰমা বিভাগৰ মুৰব্বী আৰু আমি জনামতে আৰু IB মুৰব্বী সকলো সংযুক্ত হৈ আছে গতিকে ইয়াৰ এপ্ৰপ্ৰিয়েট উত্তৰ হ'ব নিশ্চয় আমাৰ এক্সপেক্ট কৰি আছে যে পাকিস্তানে চিজফায়াৰ বুলি কৈছে কি বা কৰে তো ঠিক নাই আৰু অলৰেডি সিহঁতে কি কৰিলে কি আমাৰ ৰিয়েকশ্যন হ'ব লাগে সেইটো অলৰেডি আই এম কোৱাইট চিয়'ৰ এণ্ড নট দ্যাট চিজফায়াৰ মিনছ আৱাৰ থিংছ আৰ নট এক্টিভ উই আৰ এক্টিভ অনলি থিং উই ওৱন্ট গ' ফাৰ্ষ্ট এণ্ড এটেক দেম আমি আঙুলিৰে টিগাৰটো টিপা নাই উই নো টিগাৰলৈকে হাত ঠিকে আছে কি দে মে কাম এনি টাইম এণ্ড উই আৰ ৰেডি ফৰ ডেট আমি সাজু আছোঁ হেমন্ত পাংগিং ডাঙৰীয়া আপুনি এটা কথা কৈছিল যে পাকিস্তানৰ পৰা এই মানে আশা কৰি লাভ নাই আপুনি কোৱাটোৱে প্ৰমাণিত হৈছে এই কথাটো কৈছিলোঁ কিন্তু মই এতিয়া এটা দুটা মানে চিনিয়ৰ পেনেলিষ্টবোৰ বহুত ভাল কথা কৈছে আৰু কিন্তু আই ৱান্ট টু ক্লেৰিফাই না মই মানে ক্লেৰিফাই কৰিব বিচাৰিছোঁ এনেকুৱা চিটুৱেশ্যন আছে জম্মু কাশ্মীৰত আধাটো LC আধা IB আধা বৰ্ডাৰ আধা LC লাইন অফ কন্ট্ৰল এতিয়া যি ঘটনা হৈ আছে এতিয়া ৰাইট নাও that is happening in LC হৈ আছে LC sector no there's some kind of madness in that মানে পাগলপন্থী আছে কিন্তু see somebody said না কোনোবাই কৈছিলে কি যদি IB পাৰ কৰে তেতিয়া war হৈ যায় IB তো ডেইলি পাৰ কৰি আছে ইহঁতে মানে চিভিল ড্ৰেছত পাৰ কৰি আছে টানেল বনাই আহি আছে
still we don't consider it war. So আমাৰ মানে প্ৰেজেন্ট গভৰ্নমেণ্ট বহুত ভাল একশ্যন ল'লে for the first time ইমান বছৰত মানে মই দেখিছোঁ মানে ইমিডিয়েট একশ্যন ইনচাইড পাকিস্তান লৈছে এণ্ড এয়াৰ ফ'ৰ্চে বহুত ভাল কাম কৰিলে আৰু এটা উল্লেখ কৰিব পৰা কাৰণে মই মাজতে কৈছোঁ আজি আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে এতিয়াৰ পৰা যিকোনো ধৰণৰ এক্ট অফ টেৰৰ এক্ট অফ ৱাৰ বুলি গণ্য কৰা হ'ব যিকোনো ধৰণৰ I don't know how do you define act of war? You see that itself is confusing. Act of terror. How do you define that? So that is going to be a big problem. Act of terror. For example, eta Kashmiri mane eta Fojik marile. That is that act of terror. How would you consider it? Act of terror. Army installation, defense personnel, আমাৰ vital aerial or যিকোনো ধৰণৰ security, anything. Army movement. যিয়ে নকৰক কিয় এইবোৰ কাম যদি কৰে তেনেহ'লে এতিয়াৰ পৰা এক্ট অফ টেৰৰটোক এক্ট অফ ৱাৰ হিচাপে কৰা হ'ব আৰু তাৰ যিটো ট্ৰিটমেণ্ট হ'ব এক্ট অফ ৱাৰৰ যিটো ৰিটেলিয়েশ্যন সেই ডিগ্ৰীত কৰা হ'ব ওকে মই মানে এই কথাটো বুজিলো কিন্তু আপুনি কেনেকুৱা ৰিটেলিয়েট কৰিব এক্ট অফ ৱাৰত যিমান ৰিটেলিয়েট হয় you know it is lot of things are easier said than done you know it is very very difficult on ground it's not easy so মানে আমি যে কৈ আছো আমাৰ এডি এনেকুৱা কভাৰ কৰে এনেকুৱা কৰে আৰু দাদু সোমাই যাব আমাৰ বৰ্ডাৰত ফেন্সিং আছে ইলেক্ট্ৰিচিটি লগাই ৰাখিছে তাৰপৰাও পাৰ কৰি আহে so এনেকুৱা মানে সিচুৱেশ্যন ইজ নট ভেৰি গুড আৰু এনেকুৱা পাহাৰ আছে খাড্ডা আছে নদী আছে ক'ত ফেন্সিং কৰিব পাৰে কেতিয়াবা বৰষুণ পৰি যায় বৰষুণ পৰিলে লাইট ইলেক্ট্ৰিচিটি ইলেক্ট্ৰিফিকেশ্যন ভালকে নহয় তেতিয়া সোমাই যায় আৰু এই কিবা কি কয় এইটো কি লেডাৰ ইউজ কৰি পাৰ কৰি জাম মাৰি আহি যায় বহুত আছে they keep coming now I want to historically আজিৰ পৰা 10 বছৰ 20 বছৰ বা 5 বছৰ আগৰ পাকিস্তান আৰু আজিৰ পাকিস্তানৰ সমস্যা আছে মই খা খবৰ কৰিলো বা এটা হিচাপ নিকাচ কৰি খুদিলো যে এই আমিতো গুলি ফুটাম বা আমি আক্ৰমণ কৰিম আৰু টেৰৰ লঞ্চপেড বা হেডকোৱাৰ্টাৰত কৰিম হেতু তেওঁলোকে জানে তাৰ পাছতো ভালে সংখ্যক কিয় পলাই নগল তে পলাই কিয় নগল দুটা উত্তৰ দিলে এটা কথা হৈছে যে আৰবান পাকিস্তানৰ বেছিভাগ মানে ডাঙৰ নগৰত কসমপলিটান টাউনশ্বিপত সন্ত্ৰাসবাদী সিমান আগৰ নিচিনা সাপোৰ্ট নাপায় দ্বিতীয় আটাইতকৈ ডাঙৰ কথা তেওঁলোক আগতে গিলগিট বাল্টিস্তান বা খাইবাৰ পাখতুনখাৰ ফালে গুচি গৈছিল আকৌ অলপ দিনৰ পিছত বৰ্ডাৰলৈ গুচি আহিছিল এতিয়া তেওঁলোকৰ বাবে সেই সেফ হেভেনবোৰ 100% বন্ধ মানে আজি গিলগিট বেলুচিস্তানলৈ যাব নোৱাৰে খাইবাৰ পাখতুনখাৰ যাব নোৱাৰে সকলোৱে জানে তৰাবৰা এটা সময়ত কেনেকুৱা আছিল বিন লাডেনৰ ঘাটি আছিল আজি তৰাবৰা পুনে তেহৰিকি তালিবান পাকিস্তান আৰু আফগানৰ পৰা যি শাসনত আছে ৰুলিং তেওঁলোকৰ দখলত আছে গতিকে সেই এন্টি পাকিস্তান নাও দে আৰ এন্টি পাকিস্তান আৰু তেওঁলোকে মাৰিছে কালি 22টা মানুহ মাৰিছে আজি ৰাতিপুৱা 9টা মানুহ মাৰিছে কালি আপোনাৰ বেলুচিস্তানত মাৰিছে বেলুচিস্তানতো আজি মোটামুটি সবকে ওলাই আহিবলৈকে গৈছে গতিকে পাকিস্তানত এটা বিপদ হৈছে গতিকে এতিয়া যদি আমাৰ এইকাৰণে কৈছো যে এই যে বিপদটো সিহঁতৰ হৈছে নহয় এই কথাটো একদম দেখা পোৱা গৈছে ইট ইজ সিং নাও দিস ইজ দ্য টাইম শেষ নিশ্চয় এই মুহূৰ্তৰ উধমপুৰৰ হয় দিস ইজ দ্য টাইম when we should have gone in মই এতিয়াও কওঁ মানে sure definitely please what Sahel said I have a observation he is very right we want to go অসমীয়া হয় ক'লে আচ্ছা আমি যাব খুজিছো আমি যোৱাটো ভালো কিন্তু যোৱাৰ লগে লগে যুদ্ধ হ'ব এতিয়া আমি যুদ্ধ কৰিছো লিমিটেড উইদাউট গোয়িং ইন যদি আমি যুদ্ধ হয় তেতিয়া যুদ্ধ হলে কি হ'ব তাত প্ৰবলেম আছে মানুহ মৰিব পইচা যাব বহুত ৰিসোৰ্সেস যাব আৰু এই অলপ সলপ নহয় গলে আমাৰ যি এতিয়া আমি এটা ইণ্ডিয়া ডেভেলপ হৈ আছো দেয়াৰ উইল বি এ ব্ৰেক মানে হেটো ব্ৰেক লাগি যাব এণ্ড মোদী হেটো বিচাৰ নাই যিখিনি কৰিব লাগে তেওঁ আগতে ক্যালকুলেট কৰি লয় যেনেকৈ এতিয়া সকলোতে হিদিনাখনে হেৰিবিলাক টেৰৰিষ্ট সাইটবিলাক কৰিছে সেইটোৱে বিৰাট ডাঙৰ কথা আছিল
গতিকে এতিয়াও যি কৰিব এই চিধাই না আমি মানে পথকে আটাইতকৈ ডাঙৰ সমস্যা হ'ল আমি গৈ কৰিম কি গ'লো যেনিবা কিছুমান মানে আবেগৰ বশৱৰ্তী অখণ্ড ভাৰত ইত্যাদি কথা কৈছে কাইলৈ আপুনি যদি অখণ্ড ভাৰতো কৰেও লৈ পেলাই মাছুদ আজহাৰ আৰু হাফিজ ছয়ীদক তেওঁলোকক আপুনি প্ৰথমতে দিব লাগিব পলিটিকেল প্ৰিজনাৰ মৰ্যাদা আৰু তাৰপিছত তেওঁলোক ভাৰতৰ নাগৰিক হৈ তেওঁলোক আমাৰ অংশীদাৰ হৈ পেলাই তেওঁলোক আমাৰ লগত থাকিব আৰু ভিতৰতে কৰিব গণ্ডগোলটো আৰু পলিটিকেল প্ৰিজনাৰ কৰিব লাগিব এই যে অসমত যে কৈছিল লৰকে লেংগে পাকিস্তান 42 চনত যে 47 চনত যে দাঙ্গা কৰিছিল আৰু কিছুমান আমাৰ অসমৰ মানে নোৱাখালীটো আমাৰ লগতে আছিল নহয় আমাৰ ইয়াতো কৰিছিলে তেওঁলোকৰ অলপ পলিটিকেল প্ৰিজনাৰ হ'ল অলপ দিন লুকাই মুলাই থাকিলে পিছত পলিটিক্সলৈ আহিলে আৰু বহুত কাহিনী আছে গতিকে সকলো কাইলৈ আমি যিকোনো ধৰণৰ কৰিলে সেইটো ভাবি লৈ যাব লাগিব মই নাযাবলৈও কোৱা নাই যাবলৈও কোৱা নাই প্ৰশ্ন এটা আছে আমাৰ আৰু কম্পিটেণ্ট অথৰিটি সেইবোৰ প্ৰশ্ন তেওঁলোকৰ মনতো আছে আমি সদায় ভাবিছিলোঁ আমাৰ যেতিয়া আমি মই যেতিয়া কাৰ্গিলত আছিলোঁ মানে কাৰ্গিল যুদ্ধৰ আগতে আছিলোঁ তেতিয়া আমাৰ অফিচাৰ এজনে কৈছে ভাল হ'ল কি পিঅ'কে আমাৰ লগত নাই কিয় ছাৰ পিঅ'কে হ'লে আমি আৰু আগত গৈ থাকিব লাগিল হয় ইয়াতে আমাৰ মেইনটেনেঞ্চ ইমান প্ৰব্লেম তেতিয়াতো ৰাস্তা ঘাটো বেয়া আছিল যদি নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সত বা তাৰ আগত আমি যাব লাগিল হয় পিঅ'কেত যাব লাগিলে আমাৰ আৰু দুদিন বেছি লাগিলে তাত গৈ পোৱা মোৰ কথাটো কি আছিল সি ইন পাকিস্তান দেৰ আৰ 4 প্লেচেছ 4 সিন্ধ পাঞ্জাব বালুচিস্তান এণ্ড গিলগিট এণ্ড অল দিছ 4 প্লেচেছ এতিয়া কেনেকুৱা হৈছে সিহঁতৰ মাজত কাজিয়া বালুচিস্তান ইজ গোয়িং আউট Pakistan has this thing from Afghanistan. Gilgit is not staying with this thing. Only Punjab is the real Pakistan. আৰু পাঞ্জাবত ইমৰান খানৰ সাপোৰ্ট বেছি আছে পাঞ্জাবী বৰ্তমান সিস্টেমটোৰ কাৰণে বিপদ এটা কথা আছে পাঞ্জাবত মানে পাঞ্জাব এণ্ড সিন্ধত মানে দেখা গৈ ইমৰান খানৰ সাপোৰ্ট আছে কালি ৰাস্তাত পৰহি ৰাস্তাত যিবোৰ পাকিস্তানী ওলাই আহিছে ইমৰান খানৰ সাপোৰ্টত পাঞ্জাব আৰু সিন্ধত ওলাই আহিছে কাৰেক্ট এতিয়া কথা হ'ল কি জানে আমি যদি সেই কামটো যদি কৰিব পাৰিলোহেঁতেন বালুচিস্তানক আমি ফ্ৰী কৰা দিব পাৰিলোহেঁতেন বা সিন্ধক আমি ফ্ৰী কৰা দিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ প্ৰব্লেমটো কিন্তু ফ্ৰী হ'বই হয় লেফটেনেণ্ট জেনেৰেল নিশিকান্ত Yeah, you are audible. Please continue. Or hi, Hemanto Panging Nagoria, Colonel Hemanto Panging. যদি আমি ভাবো কি বালুচিস্তান ফ্ৰী হৈ যালে মানে এইবোৰ terrorist activity কম হৈ যাব we are totally wrong terrorist activity বাঢ়ি যাব সব বাঢ়ি যাব why historically I'll tell you পাকিস্তানৰ এটা কিবা অৰ্গেনাইজেশ্যন আছে SSG বুলি SSG স্পেশাল সার্ভিসেস গ্ৰুপ এইটোক ষ্টাৰ্ট কৰিছিলে মেজৰ জেনেৰেল A.O. মিঠা মানে মুম্বাইৰ কিবা আছিলে আৰ্মি অফিচাৰ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ আৰু বিয়া পাতিলে বঙালী ছোৱালী কেলকাতাৰ so he started SSG now how the SSG was formed মানে SSG কেনেকুৱা মানে what was their policy what was their concept কেনেকুৱা মানে হদি ট্ৰেইনিং কৰি বনিলে so their first assumption was that they will be overrun by India mane India mane Afghanistan up to Afghanistan India it will be called India then they will be overrun by the Chinese then they will be overrun by erstwhile mane USSR tetia mane Tajikistan Uzbekistan ebur nasile so what they have their whole training is very good very tough but they are pagal they are mad that is the only problem with them they are good yodor ki asile mane once they are overrun how to start guerrilla warfare they are masters of guerrilla warfare or master guruji he karone iman bosor hol tetiao mane soli ase the whole army is run by them even Parvez Musharraf was SSG can you imagine the senior officers are SSG so we are not dealing with
chota mota cheez. We are dealing with very highly professional people and mad, but they are mad. Yeah. So we have to deal with them. পাগল উন্মাদ লোকৰ হয়তো আমাৰ মানে হেৰি আৰু উন্মাদৰ হাতত যেতিয়া শক্তি আৰু ক্ষমতা অস্ত্ৰ পৰে তেতিয়া আৰু বিপদজনক কথা কেপ্টেইন গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই হয় সন্মুখলে বৰ মসৃণ নহয় পথ এই কথা স্পষ্ট কিন্তু আমি এটো কথাও চাব লাগিব যে যোৱা যদি আমি 30 বছৰ 35 বছৰ এনেকুৱা এটা ইতিহাস চাওঁ বা 50 বছৰ মানৰ হিষ্ট্ৰী ৱৰ্ল্ড অৰ্ডাৰ চাওঁ তেনেহলে কোনো দেশে কোনো সোভাৰেইন দেশক দখল কৰি লোৱা নাই আজি আপোনাৰ আমি যদি চাওঁ প্ৰথম আমি যদি ইৰাক ইনভেশন সিনিয়ৰ বছৰৰ দিনত তে তাত ইলেকশন পাৰ্টি গুছি গৈছে পিছৰ ইৰাক ইনভেশন আমেৰিকাৰ ইলেকশন পাৰ্টি গুছি গৈছে আফগানিস্তানলৈ আহিছে ইলেকশন পাৰ্টি গুছি গৈছে এবাৰ আফগানিস্তানৰ পৰা পিছৰবাৰ আছিল গুছি গৈছে তালিবানৰ পাৱাৰত হোৱাৰ বাহিৰে বেলেগ একো কৰিব পৰা নাই তালিবানে দখল কৰি লৈছে গোটে ৱৰ্ল্ড অৰ্ডাৰত কোনো কাৰো সোভাৰেইন টেৰিটৰি দখল কৰা নাই তে কাইলৈ আমি যদি যাওঁ তেনেহলে হেখন আমাৰ অংশীদাৰ আজি ৱৰ্ল্ড অৰ্ডাৰত কেতিয়াও নহয় এই বাস্তৱ সত্যতা আমি অস্বীকাৰ কৰিলা আৰু দুই নম্বৰ কথা হ'ল যে আমি অখণ্ড ভাৰত কৰি তাৰ আৰু বাংলাদেশৰ 70 কোটিৰ পৰা 80 কোটি মানুহ আমাৰ লগত লৈ আমি কিমান ডাঙৰ এটা মানে ভাল কৰিম নে ভুল কৰিম হেতু এটা ভাবাৰ প্ৰয়োজন আছে আৰু মানুহখিনিক আমি খেদি দিব নোৱাৰো বাটৰ কচু কোনোবাই গৈ দিও না কিন্তু পিওকে আমাৰ ষ্ট্ৰেটেজিক কাৰণত পাকিস্তানে দখল কৰি থকা কাশ্মীৰখন আমাক লাগে আফগানিস্তানলৈ আমাৰ এটা নিজা ৰাস্তা হয় পশ্চিম ফাললৈ আমাৰ এটা সংযোগ হয় ষ্ট্ৰেটেজিক আমাৰ বহুত কাৰণ আছে হেখন লাগে আৰু হেখন ভাঙি তিনি আমি যদি কাইলৈ দখল কৰিলো গুটেখন তেওঁলোকক ক্ষমতা তেওঁলোকৰ ডেমক্ৰেটিক গভৰ্ণমেণ্টক দি উভতি আহিব লাগিব তাতকৈ তেওঁলোকে 3-4 ভাগ হৈ তাতে 3-4 ভাগ 4খন দেশ হৈ গলে প্ৰত্যেকৰে ডাঙৰ ডাঙৰ নাথাকিব হেতু আমাৰ কাৰণে বৰ ভাল গোহাইনে এইটো আমি বাংলাদেশ মোৰ ব্যক্তিগত অপিনিয়ন এটো মই ঠিক আছে একদম ঠিক আছে তাৰমানে আমি বাংলাদেশ ক্ৰিয়েট কৰি কি কৰিলো আমিতো বাংলাদেশ ক্ৰিয়েট কৰিলো কিন্তু বাংলাদেশ didn't become a part of India নহয় জানো সেইটো সেই সময়ত বহুত কাণ্ট্ৰি ক'লে যে এনেকুৱা এখন দেশ নাই যিখন আমি কৈ পেলাই we are victory we মানে we are the victors as a victors we gave independence to a country নতুন কাণ্ট্ৰি এখন বনাই পেলাই আমি ঘূৰি আহিলো আৰু ৰংপুৰা 22 কিলোমিটাৰ 50 কিলোমিটাৰ নকৰিলো চট্টগ্ৰামৰ আপোনাৰ 20 কিলোমিটাৰ বা নেভেল পোৰ্টৰ এক্সেছ নললো আমি যেটো আমি হিষ্টৰিক ব্লান্ডাৰ বুলি ক'ব পাৰো আজি তাৰিখত যিটো পাৰ্ট এখন আমাৰ ইণ্ডিয়া পাৰ্ট আছিল কৰে before a partition it was part of India কিন্তু এই সেইকাৰণে আমাৰ মানে ইণ্ডিয়াৰ ডিফেন্স ফৰ্চেছ very professional force বুলি কয় কাৰণ we are not আমাৰ দেশৰ নীতিবিলাকৰ এনেকৈ we do not want to impose ourselves সেই বাংলাদেশ আমি লিবাৰেট কৰিলো we didn't make it a part of India expansionist we are not expansionist আজিকালি দিনত এতিয়া যদি সবে কৈ আছে যে Baluchistan habo Baluchistan may become pro India but our Sikkim kon nije aile ami to Sikkim occupy kori loa nai eta audio moi bojai lesu tar loge loge Srinagar ta civil resident kora gotike high intensity blast followed by firing artillery hai group captain go okay তাত ঘটনাটো দুটা সিগন্যাল আছে এটা হল হাই ডেন্সিটি ব্লাস্ট একদম হেৰি নহয় কিন্তু ফলোড বাই আৰ্টিলাৰি গতিকে কিছু আমাৰ পৰাও আছে কোনটো কাৰ ধৰিব নোৱাৰি কিন্তু হয়তো এন্টি ড্ৰোন ফায়াৰিং কৰিব পাৰে গতিকে বালুচিস্তান হওক তেনেকৈ কিন্তু এইখন আমি গৈ পেলাই তাত গৈ পেলাই আমাৰ প্ৰব্লেম বেছিয়ে হ'ব গৈ পেলাই আৰু এটা নেচাৰ আছে বাংলাদেশী মানুহবোৰ মোৰ মানে সদায় এইটো কথা গুৱাহাটীৰ মানুহবোৰ বাংলাদেশৰ বেছি ৱাৰ হিষ্ট্ৰী সময়ত বা মই অলপতে ত্ৰিপুৰালৈ গৈ ৱাৰ মিউজিয়ামত থাকি মানে তেওঁলোকৰ বহি একদম পাতকে পেপাৰৰ পৰা ফটোলৈকে চাই চিতি আহিলোঁ সেই মানুহখিনি দুৰ্ভগীয়া 30 লাখ বলাৎকাৰ আৰু যৌন নিৰ্যাতন ৱাৰ ক্ৰাইম 30 লাখ তাত ৰেকৰ্ডেড 2 লাখ বলাৎকাৰ হোৱা 2 লাখ ৰেপ হৈছে তাত 30 লাখ তাত মহিলাৰ এগেইনষ্টে অপৰাধ হৈছে আৰু ৱাৰ ক্ৰাইমটো কুটিৰ ঘৰত হৈছে গতিকে ইমান বিশাল এটা ক্ৰাইম কৰি থোৱা এখন দেশৰ মানুহক বাংলাদেশৰ জনতাই আজি আদৰি লৈছে আৰু তেওঁলোকৰ সেই অত্যাচাৰৰ পৰা মুক্ত কৰা শেখ মুজিবুৰ ৰহমানৰ প্ৰতিকৃতিত প্ৰস্তাৱ কৰি জ্বলাই ধ্বংস কৰি নিচিহ্ন কৰি দিছে
গতিকে এই পেটাৰ্ণটোত কিছু মানুহক আপুনি কিমানলৈকে ভৰসা কৰিব তেওঁলোকক মুজিবুৰ ৰহমানক ভৰসা কৰা নাই ভাৰত অসমটো আমিতো বহুত দূৰৰ বিশ্বাস কৰিব নোৱাৰা মানুহ গোহাইনৰ কেতিয়াবা মানে আমি ভাবোঁ যে এই বাংলাদেশখন ক্ৰিয়েট কৰি আমি ভাল কৰিলোঁ বেয়া কৰিলোঁ মই মোৰ নিজৰ পাৰ্চনেল মতে দেই মই কাৰণ এটা ভাল কৰিলোঁ বাংলাদেশৰ পৰা আমাৰ ডাইৰেক্ট থ্ৰেট নাই আজি যদি ইষ্ট পাকিস্তান হ'ল হয় তেনেহ'লে আমি ইয়াত উইল বি এট ৱাৰ এনি টাইম এটা যদি ইষ্ট পাকিস্তান থাকিলে হয় তেতিয়া ফৰ ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তান কাশ্মীৰ এই কাশ্মীৰৰ প্ৰব্লেমটো আমাৰ বেছি হ'ল যেতিয়া আমি তেওঁলোকক ইষ্ট পাকিস্তানৰ প্ৰব্লেমটো উলিয়াই দিলোঁ বাংলাদেশ ক্ৰিয়েট কৰি দিলোঁ তাৰপিছত এণ্টায়াৰ ফ'কাছ of terrorism, etc., had shifted to Pakistan, Kashmir. যদি ইহঁতৰ ইষ্ট পাকিস্তান থাকিলে 89ৰ ইলেকশ্যন আৰু ফ'ৰ্চফুল মানে ইলেকশ্যনৰ ৰিজাল্টটো মেনিপুলেট কৰা ৰিগিং কৰা সেইটো এটা অন্যতম কাৰণ আমাৰ হাতৰ পৰা কাশ্মীৰ ওলাই যোৱাৰ মানুহে এনালাইচিছ নকৰে জিকা প্ৰাৰ্থীক হৰুৱা কৰি পেলাই ক্ষমতা দখলৰ যি চেষ্টা তাত কাশ্মীৰৰ যিটো বিচ্ছন্নতাবাদ হ'ল আৰু কাশ্মীৰী যুৱকে দলে দলে গৈ যি তাৰ আগলৈকে মুছাৰবাৰ ফলে যদি গৈছিলোঁ 10টা 20টা গৈছিল কিন্তু সেই যে গ'ল আৰু আমি ৰাখিব নোৱাৰিলোঁ 87 পৰা 89 ভিতৰত আমি যেটো মানে ঐতিহাসিক ভুল কৰিলো সেই ভুলৰ আৰু শুধৰণি হোৱা নাই এই কাশ্মীৰৰ গোটেই প্ৰব্লেমটো কেনেকৈ আৰম্ভ হ'ল সেইটো আমি জানো কিন্তু ৱাই আমি একো নকৰিলোঁ যিটো আমাৰ দেশৰ ভিতৰত যিটো জেন'চাইড হ'ল গোটেইখিনি পানীত ওলাই আহিলে কিয় হ'ল আমি কিয় হ'বলৈ দিলে বস্তুটো যেতিয়া গভৰ্ণমেণ্টখন আমাৰে আছিলে সেইবিলাক কিছুমান ষ্টেট পলিচি বহুত হেৰি ভুল হৈছিলে মিষ্টেক হৈছিলে কিয় হৈছিলে আমি সেইবিলাক বিশ্লেষণ বৰকৈ কৰা নাই কিন্তু এটা কথা যে আমাৰ যিটো উইকনেছ আছে ন এই উইকনেছ আমাৰ দুৰ্বলতা আছে দুৰ্বলতা বহুত আছে সব ক্ষেত্ৰতে দুৰ্বলতা আছে সব ক্ষেত্ৰতে দুৰ্বলতা আছে আমি যে 65ত উই আৰ অলমষ্ট we are almost at the door of Lahore. Just across the Portugal Canal, and Pakistan army had just run away. কোনো নাছিল যা 15 দিনত 10 জন মান লোক আহিছে যি 65 ৰ কনফ্লিক্টৰ বিষয়ে বুইটং কৈছে আৰু আমি দুটা শো কৰিছো দুইটা তেওঁলোক শেষ পইণ্টলৈকে আছে it was just a matter of just walking into Lahore. Just walking over. কিন্তু আমি মিলিটাৰী হিষ্ট্ৰী হিচাপে নকওঁ আমাৰ তুলনা কৰিলে সদায় এটা ঘটনা কোৱা হয় আমি সকলোৱে আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ লোকসকল যি যুদ্ধৰ বিষয়ে পঢ়া-শুনা কৰিছে তেওঁলোকে জানে 65 চনত যেতিয়া যুদ্ধ হৈছিল তেতিয়া হিতুৰ ফ্ৰণ্টিয়াৰত আমাৰ 300 মানুহ আছিল কৈছিল যে তহঁতে যুদ্ধ নকৰিবি আৰু ইয়াত 90000 93000 আৰ্মি আছিল তাহাঁতক কৈছে যুদ্ধ কৰ আমাৰ নকৰিবলৈ কোৱা 300 মানুহে ৰাতি যুদ্ধ কৰি তাত আমাৰ ৰাখি দিলে আমাৰ এয়াৰবেছ সিকিউৰ কৰি দিলে আহিব নোৱাৰিলে পাকিস্তানী আৰু ইয়াত 93000 সাৰেণ্ডাৰ কৰি দিছে কৰিবলৈ কোৱাৰ পাছত গতিকে আমাৰ যিটো মানে দেশ মাতৃ আমাৰ কাৰণেতো মাতৃ গতিকে মাতৃক ৰক্ষা কৰাৰ যিটো হেৰি সেইটো অব্যাহত আছে আৰু অব্যাহত থাকিব মানে বাৰে বাৰে as military person বাৰে বাৰে we feel the civil administration politics has let us down এটা হাজিপিৰ পাছ এটা পোষ্ট এটা মানে লোৱা it was taken in hand to hand combat কিন্তু কি হ'ল যুদ্ধ বিৰতি হ'ল ceasefire হ'ল যে তাৰপিছত আমি পোষ্টবিলাকেই দিলোঁ অকল হাজিপি ৰাখিলোঁ দুটা ৰাখিলোঁ মাত্ৰ সৰু সৰু 2-4 কিলোমিটাৰ ৰাখিলোঁ 13000 স্কয়াৰ কিলোমিটাৰ উঠাই দিলোঁ বহুতখিনি উল্টাই দিলোঁ কিহৰ কাৰণে আৰু তাৰ এগেইনষ্ট আমি একো নিবিচাৰিম যে আমি এইখিনি দিছোঁ আমাক আগখিনি দিয়ক পুৰণা ষ্ট্ৰেটেজিক ভুল হৈছে আজি এতিয়া আমি এৰিয়েল আকাশ মাৰ্গৰ আমাৰ সুপ্ৰিমেচি যিটো আজি প্ৰতিষ্ঠিত হৈছে এইটোতো আৰু আমাৰ কোনো সন্দেহ নাই ভাৰতবাসীয়ে বিশ্ববাসীয়ে দেখিছে এয়াৰফোৰ্চ আমাৰ শক্তিশালী বাসস্থিত সেই এয়াৰফোৰ্চৰ এখন প্লেনক আমি আকাশলৈ উৰিবলৈ নিদিলোঁ গতিকে সেইটো এটা ভুল কৰি থৈছোঁ দীপক চৌধুৰীয়ে হিমালয়ান ব্লাণ্ডাৰ গতিকে আমি মানে ইয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি বহুত ব্লাণ্ডাৰ আগতে কৰি আহিছোঁ It's really nice. Actually, people don't know. When I tell them that China had no air force, by the way, almost no air force. No air force. We had a very well-trained air force, well-equipped, because we inherited everything of Second World from the Britishers. China was a very primitive country till 1948 when they got independence. They had no air force.
After 48 days, started building their air force, and it was not well trained. And plus, Tibet is very far from the mainland China, and it was not under them. To coming and making air bases in the Tibet, that was not there. So we could have just gone and play merry hell into them in the 62, but we just did not do. And why we did not do, I don't know. সেইটো সময়ত টিবেটৰ হতো এটা আক্ৰমণ আৰু আমাৰ ফালৰ পৰা ওয়েল কোঅৰ্ডিনেটেড আক্ৰমণ কৰিলে তেওঁলোক নাই এইটো সময়ত মানে if you go to the Himalayan blunder, that will be another story by itself. You must do it, we'll come and do it. But now what I am saying, এতিয়া যেটো তাৰমানে এতিয়া যেনেকুৱা আমি কৈছো বাংলাদেশখন আমি কৰিব নালাগিছিল বা it is a hindsight thinking now. আমাৰ সেইটো সময়ত আপুনি যদি মনত কৰে 71 ওয়াৰৰ আগত যেটো আছিল আমাৰ East Pakistan was creating chaos inside Bangladesh, and Bengalis at that time in that area তাৰ যিবিলাক বেংগলী বিলাক আছিল আমাৰ মানুহৰ লগত এফিলিটি আছিল আমাৰ মানুহে সদায় গম পাইছিল যে আজি ইটো ৰেপ হ'ল আজি ইটো হ'ল তো আমাৰ এটা চাৰ্জ আপ হৈ গৈছিল আৰু সেইকাৰণে আমি মুক্তি বাহিনীক আমি ট্ৰেইন আপ কৰি দিছিলোঁ তাৰপিছত আমাৰ মানে আমাৰ যেটো আৰ্মি আছিল আমাৰ আৰ্মিক আপনি যতে নিদিয়ক কিয় আজি বাংলাদেশে তাতে ফাইট কৰিব কালি যদি আপনি চেচেনিয়াত লৈ যায় তাতো ফাইট কৰিব উই আর কেপেবল সো বাংলাদেশখন হ'ব নালাগিছিল বা হলে আমাৰ কি হল হয় টুডে উই আর থিংকিং অ্যাবাউট ইট সিমিলারলি আজি যদি আমি পাকিস্তানখন চাৰিটা ভাগ কৰিব পাৰো লেটস সে ইফ ইউ ক্যান ডু ইট it is not alone because there automatically it will happen. Balochistan is full of minerals. Today why CPET is come to all the way China pura ki holo aise Balochistan kyo aise it has not come just like that because all installations which are coming up in Balochistan are under Chinese control today. আর কিছুদিন আগত সিহঁতে বন্ধ কৰি দিছে কামবিলাক বিকজ অফ দ্য প্ৰব্লেম কিন্তু বালুচিস্তানখনক এক্সপ্লইট কৰিছে চাইনাই আৰু সেই তাৰ যিটো মেটেৰিয়েলটো আছে সেইটো আমি পোৱা নাই আমি পাব পৰা নাই আমাৰ কাৰণে এইটো আজি মনত আছেনে এজন আমাৰ নেভেল অফিচাৰ আছিল কি নাম তাৰ যাদৱ নহয় যিয়ে তাক কাম কৰি আছিল বালুচিস্তানৰ লগত যাক মানে পাকিস্তানে তাক বন্দী কৰি লৈ গ'ল সেইটো এটা ডাঙৰ এটা কেম হৈ আছে তাৰপিছত পাকিস্তান তালিবান বিলাকৰ লগৰ সিহঁত টিডিপি তালিবানৰ লগত আমাৰ কথা হ'ল কি জানে যে পাকিস্তানক মানে সদায় এটা মানে ষ্টেট অফ মানে ৱাৰত ৰাখিব লাগে কিন্তু সিহঁতৰ কথা হ'ল যে তাহাঁতৰ যিকেইজন পাঞ্জাবী আছে they are all businessmen. কি নাম এজন চিফ অফ আৰ্মি ষ্টাফ তাহাঁতৰ যে আছে he is 500 crore tar business has. Why should he be interested about what is happening in India and beyond? That is the reason. Today is a actually fighting jibilak kori ase noy etu lower rank or officer bilake kore upper level or jikhini manu ase hion they are not interested বিদেশত ঘৰ বিদেশত বিলা they are not interested ৰসলে বিদেশত আজি যদি ওয়াইফ বিদেশতে থাকে একদম আজি যদি সিহঁতৰ যদি এটা যদি ম্যাচটিক হৈ যায় নহয় আপুনি চাব মুনিৰ শরীফ এইবিলাক সব নৱাজ শরীফ আজি অত দিনে পলাই গৈ তাতে আছিল মুছাৰফ আছিল ইউ আর রাইট সো মোৰ কথাটো হ'ল যে পাকিস্তানক মানে এটা state of মানে কি হল রাখিব লাগে সদায় আমাক যেনেকৈ সিহঁতে কৰিছে সো সেইখিনি যদি আমি কৰিব পাৰো তেতিয়াহ'লে মই ভাবো যে উই আৰ সাকসেসফুল হয় এটা গুৰুত্বপূৰ্ণ এংগল আহিছে যে সিজফায়াৰ ভায়োলেশনত এটা কথা স্পষ্ট হৈ পৰিছে যে পাকিস্তানৰ সেনাবাহিনী বৰ্তমান পাকিস্তানৰ পলিটিক্যাল লিডাৰশিপে চলাই থকা নাই সেইটো হয় আৰু সেইকাৰণে পলিটিক্যাল লিডাৰশিপে যদিও সদিচ্ছা দেখুৱাব বিচাৰিছে বা তেওঁলোকৰ উপায় নাইকিয়া হৈছে যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ আৰ্মিয়ে হয়তো নিজৰ পক্ষৰ পৰা কৰিব পাৰে এনে ধৰণৰ এটা ধাৰণা ইতিমধ্যে চৰ্চালৈ আহিছে গতিকে এই যে সিজফায়াৰ ভায়োলেশন হৈছে এইটো ডিসিশন বিন ডান বাই ৰগ এলিমেন্ট rogue element is true and they rogue element আৰু তাৰ লগতে এই লঞ্চ পেডৰ আকাবোৰ আছে সন্ত্ৰাসবাদীৰ আকা তেওঁলোকৰ এইবোৰ আছে হেইটো কৰি থাকিব আৰু আমিও জানো হিহঁতে কৰিব গতিকে আমি ৰেডি হৈ থাকিব লাগিব
আৰু একচুৱেলি মই এটা বেলেগ কথা ক'ব খোজোঁ আমাৰ এই বেছি কনচেনট্ৰেশ্যন এতিয়া পাকিস্তানৰ পিনে হৈ গৈছে আমাৰ মেইন প্ৰব্লেম ইজ একচুৱেলি ফিফ্থ কমিউনিষ্ট আমাৰ মাজত যিবিলাক পাকিস্তানী আছে মানে উইথ পাকিস্তানী হাৰ্ট আমি সেইবিলাকৰ ওপৰত বেছি কনচেনট্ৰেট কৰা এতিয়া ভাল নেকি সেই কথাটো আমি এইবিলাক মানুহ কোন যিবিলাকে যিবিলাকে এই বুৰহান আনিক ছাপোৰ্ট কৰে যিবিলাকে চিকেন নেক কাটি দিব খোজে যিবিলাকে ৰাস্তাত নামাজ পঢ়িব খোজে এইবিলাক হ'ল আমাৰ এক নম্বৰ মানে কলংক আৰু আমি সেইটো চাফা নকৰাকৈ আমি পাকিস্তানৰ লগত যুদ্ধ কৰি মোৰ মতে লাভ নাই আমি প্ৰথমতে আমাৰ এইবিলাকতো আমি সমানে এতিয়া চোৱা টাইম আহিছে এতিয়া উই আৰ লেট গতিকে সেইটো আপুনিও কৈছিল অলপতে কি আমাৰ এনেকুৱা যিটো কিছু আগতে কৈছিলে কি এই মানুহবিলাকৰ এটা মানসিক হেৰিটো এটা জ্ঞান আছে মানে ইণ্ডিয়া অসমকতো পাকিস্তানতে কৰিব গৈছিল এতিয়াও 40-50জন মানুহৰ প্ৰফাইল যদি আপুনি চাই নিয়া আৰু অসম পুলিচে এৰেষ্ট কৰা এনআইএ আৰু অসম পুলিচৰ প্ৰফাইল চালে তেওঁলোকৰ এক্টিভিটি আৰু তেওঁলোকে যিটো আদৰ্শৰে যাবলৈ বিচাৰি আছে আপোনাৰ দেখিলে কলিজা কপি উঠিব গতিকে ঘৃণা আহিবই আপুনি যদি পঢ়ে আৰু ক্ৰেডিবল যদি তেওঁলোকৰ কথা বতৰা পাতে বা তেওঁলোকে কি কি কথা পাতিছে ইণ্টাৰগেশ্যনৰ সময়ত ৰেকৰ্ডিং ইত্যাদি দুই এটা ক্লিপ শুনে নহয় ঘৃণা আহিবই মানে আমি সেইটো তেতিয়া বেছি কনচেনট্ৰেট কৰা ভাল নেকি বহুতে মানে এইটো ক'লে সংবেদনশীল মই ভাবো টু হেল উইথ সংবেদনশীল মানে আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে কোনো কথা সংবেদনশীল হ'ব আভ্যন্তৰীণ নিৰাপত্তা যি বিঘ্নিত কৰিছে সাধাৰণ মানুহৰ স্বাধীনতা বিঘ্নিত নহ'লেই হ'ল কিন্তু এতিয়া যদি আমি আহোঁ এই যে আপুনি যি এই চিজফায়াৰ উলংঘন যিটো হৈছে চিজফায়াৰ যিটো উলংঘন হৈছে তাক এতিয়া এটাই কথা মানে প্ৰুভ কৰা হৈছে যে আমি কাৰ লগত কথা পাতিম এতিয়া পাকিস্তান এইটোৱে এই বৰ্তমানৰ কাৰণে এইটো চবতকৈ ডাঙৰ কথা এতিয়া গতিকে হু ইজ ইন চাৰ্জ অফ পাকিস্তান এই কথাটো ঠিকেই কৈছিল যে যদি US-ৰ ডিফেন্স ছেক্ৰেটাৰীয়ে যদি সেনা প্ৰধানৰ লগত কথা পাতিব পাৰে আমি এইটো নাপাতে পাতিলেও কৈ দিব যে নাই ভাল বেয়া আপোনাৰ লগত মই কথা বতৰা পাতিলোঁ বাকীখিনি আমাৰ পাতি লওক কাৰণ আমাৰ এটা ডিচিপ্লিন আছে এটা ব্যৱস্থা তাৰ উপৰিও ইভেন প্ৰেচিডেণ্ট ট্ৰাম্প ইজ লষ্ট হিজ ফেচ প্ৰেচিডেণ্ট ট্ৰাম্পে কৈছে যে ইট ইজ মিডিয়েটেড বাই মি গতিকে সেই যিটো তেওঁ প্ৰেচিডেণ্ট ট্ৰাম্প US প্ৰেচিডেণ্ট মানে মিডিয়েট কৰি গৈছে তাৰ 3 ঘণ্টাৰ পিছতে উলংঘন হৈছে তাৰমানে হু ষ্টে ইন পাকিস্তান হু দে ইন চাৰ্জ পাকিস্তান টুডে হু ইভেন এ প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেটছ ৱান্টছ টু টক কাক কাৰ লগত কথা পাতিব আমি কাৰ লগত কথা পাতিম সেইটোৱে তো যেতিয়া সকলোৱে কৈছে ৰাইজে কৈছে ইণ্টাৰনেশ্যনেল ৰাইজে কি এইটো মানি লৈছে মোদী আছে যে মই মানি লওঁ ভাল ল'ৰা মই মানি লৈছোঁ এতিয়া ইহঁতে আকৌ ভৰাৰ লগে লগে এতিয়া মই কি কৰিম গতিকে এণ্ড মোদী নিউ ইট এণ্ড এভৰিবডি নিউ পাকিস্তানত তেনেকুৱা কোনো মালিকে নাই নেক্সট এটা কথা আপুনি উলিয়াইছিলে IMF-এ কিয় কৰিছে মেইন কথা হ'ল সেইটো বিৰাট বদমাচি বাই ইণ্টাৰনেশ্যনেল কমিউনিটি এণ্ড অল দিছ অৰ্গেনাইজেশ্যন নাও যুদ্ধ কৰিব লাগে ছাৰে কেইদিনমান আগতে এটা আৰ্টিকেল লিখিছিলে পাকিস্তান কেনট ফাইট হোৱাই দে কি কাৰণত ফাইট কৰিব নোৱাৰে যুদ্ধ কৰিব লাগিলে পইচা লাগে পইচা সিহঁতৰ নাই আৰু একদিন যুদ্ধ কৰিলে এখন এয়াৰক্ৰাফ্টত ছাৰে কৈছিল কিবা মিলিয়ন লাগে গতিকে সিমান পইচা সিহঁতে এতিয়া ভাবিবই নোৱাৰে সেই পইচা নোহোৱাকৈ সিহঁতে কৰিব এতিয়া কোনোবাই কৈছোঁ এই IMF-এ যে আকৌ সিহঁতক পইচা দিলে সেই পইচাটো নিদি যদি IMF-এ সেই পইচাটো বন্ধ কৰি দিয়ে পাকিস্তানৰ অক্সিজেন শেষ এণ্ড বহি যাব কি যুদ্ধ কৰিবই নোৱাৰে গতিকে কি কাৰণত সিহঁতে আকৌ পইচাটো দিলে তাৰমানে তেওঁলোকেও ভাবে আমাৰতো দোকান চলিব লাগিব আমাৰ ফেক্টৰী চলিব লাগিব সেই বদমাচিটো আছে নেকি সেইটো অলপ চিন্তা কৰিব লাগিব আৰু এটা ঘটনা আছে যে পাকিস্তানৰ নিচিনা ৰাষ্ট্ৰ এখনত একেবাৰে ন্যাস হৈ যোৱাৰ আগত তাতে পৰৱৰ্তী গণতান্ত্ৰিক ক্ষমতা হস্তান্তৰ কৰাৰ পৰা এটা শক্তিৰ উদয় হ'ব লাগিব কাৰণ কাইলৈ যেনিবা পাকিস্তান নাশ হৈ গ'ল এই যে ক'লে যে ৱাৰহেড কেইটামান আছে মিছাইল কেইটামান আছে কিবা কিবি আছে সেইখিনি চমজি কোনে ল'ব কাইলৈ যদি তাত এটা কাইলৈ হাফিজ চৈয়দ তাত গৈ পেলাই হেৰি হৈ গ'ল মালিক হৈ গ'ল আৰু হাফিজ চৈয়দে তেওঁৰ এটা ক'লে যে মই শৰীয়তৰ শাসন প্ৰৱৰ্তন কৰিলোঁ বা যদি কাইলৈ আমাৰ মাছুদ আজাহাৰ এই যে কুখ্যাত সন্ত্ৰাসবাদী এটা জঘন্য মানৱতাৰ প্ৰতি অপৰাধী এই আমাৰ দেশত ইমান গণহত্যা সংঘটিত কৰা তেওঁ গৈ পেলাই যদি কাইলৈ তাত সৰ্বোচ্চ কৰ্তা হ'ল আৰু তাত গণতান্ত্ৰিক ব্যৱস্থাটো পতন হ'ল তেতিয়া কি হ'ব
গতিকে তাত এটা গণতান্ত্ৰিক শক্তিৰ উদয় হ'ব লাগিব আৰু আজিৰ তাৰিখত আজিৰ বিশ্বত মোৰ ধাৰণাৰে যে আজিৰ বিশ্বত কোনো দেশে কোনো দেশৰ ছভাৰেইন টেৰিটৰি দখল কৰিব নোৱাৰে আমি পিঅ'কে পাৰোঁ সেইটো আমাৰ টেৰিটৰি লৈ পেলাই আমাৰ সেই আমাৰ ইয়াৰ মানুহবিলাকৰ ওপৰত যি আমাৰ প্ৰব্লেম আছে ফিফ্থ কলমনিষ্টবিলাক আৰু যিবিলাকৰ পাকিস্তানী হাৰ্ট আছে এতিয়া পাকিস্তানতো পাকিস্তানী হাৰ্ট গোটেইবিলাকে থাকিব গতিকে তাত সিহঁতক কণ্ট্ৰল কৰি লয় আমাৰ বেছি প্ৰব্লেম হ'ব গতিকে সেইটো আমি এইটো এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে মই এবাৰ গৈছোঁ লেফটেনেণ্ট জেনেৰেল নিশিকান্ত আমাৰ শেষ কৰিব সমস্যা উই আৰ কনক্লুডিং চ' ইউৰ ফাইনেল ৰিমাৰ্ক বিচ্ছিন্ন হৈছে ৰিটায়াৰ্ড কৰ্ণেল হেমন্ত পাংগে সামৰণিত আপোনাৰ বক্তব্য I think when we started the program, যেতিয়া program start কৰি আছিলোঁ যেতিয়া মানে this talk came now we should not have ceasefire with terrorist people. The whole country is terrorist and there's no politician, no military, they're all same. They're all one. All of them are same and controlled by same. So for us now there's no differentiation. They're all terrorists. Pakistanis are all terrorists. Doubt in hai. Sobe mane terrorism. And that is what I want to share with all of you. ধন্যবাদ জনাইছোঁ হয় বুঢ়া ডাঙৰীয়া সন্মুখলৈ কি হ'ব পাৰে আপোনাৰতো একদম বিশাল আছে আৰু বিশেষতে এতিয়াতো আৰু যুদ্ধ নহ'লেও যুদ্ধ বুলি কওঁ নকওঁ সংঘাত চলি থাকিব এই পৰিস্থিতিত আৰু মোৰ প্ৰথম কুৱেশ্যনটো হ'ল যে মই সুধিছোঁ এতিয়া যদি আমি যুদ্ধবিৰতি কৰোঁ বা চিজফায়াৰ কৰোঁ যিয়ে কৰোঁ কাৰ লগত কথা পাতিম আমি এতিয়া সেইটো ডাঙৰ কথা হ'ল যে পাকিস্তানত হু দেন পাকিস্তান টু টক টু আছ Today, if after ceasefire that is being negotiated by nothing less than a president of the United States. It is president of the United States. তেওঁ যদি মধ্যস্থতা কৰিছিল তেওঁৰ মতে যদি কৰিছিল এতিয়া তেওঁৰ মতে যদি হোৱা নাই তেওঁলোকৰ ওপৰত একশ্যন ল'বলৈ আমেৰিকান ফ'ৰ্চ পঠাব লাগে আমিতো দাবীটো কৰিব পাৰোঁ আমি দাবীটো কৰিব নোৱাৰোঁ নেকি যে আপোনাৰ কথাও নুশুনা ইয়াত এটা টেৰৰৰ শক্তি আছে গতিকে আমিতো যুঁজিমেই আপোনালোকে আহি আমাক সহায় সাৰথি কৰক চিভিল ছ'চাইটি হিচাপে আমিতো মিলিটেৰী হিচাপে আপোনালোকে ক'ব নোৱাৰে আপোনালোকে ষ্ট্ৰেটেজিক কথা ক'ব মইতো দেশৰ নাগৰিক সাধাৰণ মানুহ হিচাপে মই ক'ব পাৰিম নহয় সেইটো কৈছোঁ এইটো এতিয়া আমাৰ কাৰণে ইণ্ডিয়াৰ কাৰণে প্ৰাইম মিনিষ্টাৰ মোদীৰ কাৰণে বা জয়শংকৰ কাৰণে as an Indian, I feel it's a very dangerous situation. Jodi Pakistan, there is no control, there is no administration, there is no governance. Are you to go? How can you stop terrorism from this country? That could control. Is it Asif Munir who is in charge? ভাল ভাগ হ'ব লাগিব গণতান্ত্ৰিক চৰকাৰ সংবিধান আইনেৰে চলিব পৰা জনসংখ্যা হ'ব লাগিব মানসিকতা সলনি আৰু গণতান্ত্ৰিক শক্তিৰ উদয় হ'ব লাগিব যি ক্ষমতা চমজি ল'ব সেই ব্যৱস্থাটো প্ৰায় আমি আৰু ৱৰ্ল্ড অৰ্ডাৰ সকলোৱে কাম কৰিব লাগিব হয় দীপক চৌধুৰী মোৰ কথা হ'ল যে যেনেকৈ দেৱানন্দে কৈছে যে মানে কাৰ লগত কথা পাতিম কিন্তু আজি যেনেকুৱা আজি আফগানিস্তানত তালিবান আহিছিল আমি প্ৰথমতে যেটোৱে ভাবিছোঁ যে তালিবান আহিব দে আৰ টেৰৰিষ্ট চ' হাউ ইট উইল ৱৰ্ক বাট টুডে তালিবান তাতো এটা বেলেঞ্চ আছে তালিবানছ are now coming back to the normal this thing. See, that obviously এতিয়াও সিহঁতে বুৰ্খা এতিয়াও দি আছে কলেজ ইউনিভাৰ্চিটি ছোৱালীক পঢ়িবলৈ নাই দিয়া কিন্তু এতিয়া সিহঁতে কথা কয় you talk to them. Now India has a very good relation with Taliban. পৃথিৱীত মানে বেয়া হৈছে বুলি যিকেইটা কথা যদি মই চকুমুটি ভাবোঁ মোৰ চকুৰ সন্মুখলৈ যিকেইটা পৃথিৱীৰ আটাইতকৈ বেয়া কথা আহে মই দেখা আমি দেখা এই সময়ছোৱাত প্ৰথম এটা আহে বামিয়ানৰ বুদ্ধ ভঙা আৰু দ্বিতীয় আহে এইবাৰ তালিবান মানে এগ্ৰেছনৰ সময়ত ৰাইজিঙৰ সময়ত এই যে 4খন গ্ৰন্থ চাহিব লৈ পেলাই যে 4জন শিখ ধৰ্মাৱলম্বী লোকে মূৰত লৈ একেবাৰে শেষত এয়াৰপৰ্টটোৰ পৰা ওলাই আহিছিল সঁচাকৈ ই মোক বেদনা দিয়ে আৰু সেই ধৰণৰ মানসিকতাৰ মানুহ আজি আমি তেওঁলোকৰ লগত এডজাষ্টমেণ্ট কৈছোঁ পলিটিকেল ৰাজনৈতিক বেলেগ কথা কিন্তু তেওঁলোকৰ পৰা কিমান ভাল হ'ব সেইটো আশা কৰিব পৰা নাযায় ভাল নহয় কিন্তু মানে অৰ্ডাৰ অফ দ্য ডে মোৰ মানে সেই মানসিকতা এই পাকিস্তানতো সেই মানসিকতা আছে যে গোটেইখিনি যোৱাৰ পাছত 50 ঘৰ মাত্ৰ তাত শিখ মানুহ আছে আৰু তাত 50টা 100টামান লেণ্ডমাৰ্ক শিখ ধৰ্মাৱলম্বীৰ পুৰণা প্ৰখ্যাত
গুৰুদ্বাৰ আছে আৰু ভগৱান বুদ্ধৰ কাবুলতো বুদ্ধ বাউলটো আছে, সেইটো ডিষ্টৰ্ট কৰা অৱস্থাত আছে বা বামিয়ানত আছে। এই 50 ঘৰ মানুহে তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰতো একো ক্ষতি নকৰে। এই 50 ঘৰ মানুহক মিলি চলি আৰু গুৰু গ্ৰন্থ চাহেব, আমি যেনেকৈ কাইলৈ পৰহিলে আমি সকলো ধৰণৰ ধৰ্মৰ সমভাৱাপন্ন মনোভাৱেৰে থাকোঁ, সমান সন্মান কৰিব লাগিব। যে 4খন অতি প্ৰাচীন, খুব প্ৰাচীন ঐতিহাসিক মূল্য থকা, আমি তাৰ ধৰ্মীয় মূল্যটোৰ কথা যদি আমি আজি এই মুহূৰ্তত নকওঁ, যে প্ৰাচীন লিটাৰেচাৰ, প্ৰাচীন সেই লিখা ফৰ্মত আছে। আমাৰ মানে 400-500 বছৰৰ নিচিনা 1000 বছৰীয়া নেকি সেইকেইখন মানে কিমান পুৰণা লিপি, সেইকেইখন তাত ভালকৈ থাকি আমাৰ দেশতে ভালকৈ থাকক বুলি কোৱাত আপত্তিটো কি? কিছুমান মানুহ আছে নিজৰটোৰ বাহিৰে কাৰো অস্তিত্ব স্বীকাৰ নকৰে, সেই মানুহ গোটেই বিশ্বৰ ব্যৱস্থাটোৰ প্ৰতি ক্ষতিকাৰক। তেওঁলোক একদম মানে টোটেলি ইনটলাৰেণ্ট, একদম সহিষ্ণুতা বোলা বস্তুটো নাই, কাৰো লগত মিলি থাকিব নোখোজে। গতিকে তেওঁলোকৰ লগত আৰু উপায় নাই, বাট দেয়াৰ ইজ এ মেথড ইন মেডনেছ। গতিকে আফগানিস্তানৰ হোপফুলি গড উইলিং লাহে লাহে কিবা এটা ভাল হ'ব বা ভগৱানে সিহঁতক সুমতি দিব বুলি আমি ভাবোঁ। এতিয়া কথা হ'ল কি, এতিয়া যিহেতুকে চিজফায়াৰ হ'ল, আমি সেইটো মানি ল'ব লাগিব। এইটো আমি ভাবিব লাগিব যে আমাৰ যদি লিডাৰশ্বিপে মানি লৈছে, তাৰমানে তেওঁলোকে বহুত ভাবি চিন্তি, সকলো পিনে ভাবি চিন্তিয়ে কৰিছে। বেষ্ট হ'ব আমি সেইটো লৈ এতিয়া কমিউনেল হাৰমনিটো আমি চাব লাগিব আৰু আমি সদায় কিন্তু সতৰ্ক হৈ থাকিব লাগিব। আমি মানে ভাবিব নোৱাৰিব আছে এতিয়া চব ঠিক হৈ গ'লে তুমি শুব পাৰোঁ। আৰু প্ৰত্যেক নাগৰিকে মানে এজন সেনানীৰ দৰে প্ৰত্যেকে জাগ্ৰত প্ৰহৰী হৈ তেনেকৈ এটা কৰিব লাগিব, মানে সদায় সজাগ হৈ থাকিব লাগিব। আন এপিনে কথা আছে কি, যিবিলাক আমাৰ ৰেছপনচিবিলিটি সেনাবাহিনীৰে নহয়, আৰু সদায় কোৱা যে সেনাবাহিনীয়ে কিবা কৰিব, সেনাবাহিনীতকৈ প্ৰত্যেক নাগৰিকৰে আজিকালি চব এডুকেটেড, চব শিক্ষিত মানুহ, সকলোৱে জানে ভাল বেয়া কি। কিছুমান নিজা নিজা সৰু সুৰা স্বাৰ্থ বাদ দি সকলোৱে দেশৰ কথা ভাবিব লাগিব। কিন্তু কথা হ'ল কি, সকলোৱে পাৰ্টিৰ কথা ভাবে, কোনোবাই ভাবিছে আমি বেলেগ বেলেগ জাতি জাত পাত এইবিলাক উলিয়াই দিছে আৰু সেইমতে আমি লাগি আছোঁ। সেইটো বাদ দি অসমীয়া ভাৰতীয় চব একে, যেনেকৈ আমাৰ অসমত এটা দেখিব না অসমীয়া আমাৰ পৰিচয়, গতিকে আমি সেই পৰিচয়টো থাকিম। কিন্তু আমি অসমীয়া পৰিচয় 100% অসমীয়া হৈ থকাৰ পিছত আমি ভাৰতীয় হ'ব পাৰোঁ। মই এটা বেলেগ কথা কওঁ, আমাৰ দুটা মানে পৰস্পৰ বিৰোধী বিষয় নহয় নহয়। অসমত এটা জাতীয়তাবাদী কিবা এটা মুভমেণ্ট ওলাইছে, যিবিলাকৰ কাৰণে বাংলাদেশী আৰু ৰোহিংগীয়াকেইটা হিয়াৰ আমঠু, কিন্তু বিহাৰী হওক, মাৰোৱাৰী হওক বা বেলেগ ষ্টেটৰ মানুহবিলাক মানে বাহিৰাগত। আমাৰ ল'ৰা ছোৱালী এতিয়া গৈ বাহিৰত আছে, তেওঁলোক তাত বাহিৰাগত নেকি? তেওঁলোকতো তাত বাহিৰাগত নহয়, বঢ়িয়া আৰামত আছে। গতিকে ইয়াত তেওঁলোক কেনেকৈ বাহিৰাগত হয়? গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ পাকিস্তানে যুদ্ধবিৰতি পুনৰ ভংগ কৰিছে আৰু বিভিন্ন ঠাইত, বিশেষকৈ জম্মু কাশ্মীৰৰ বিভিন্ন ঠাইত ভংগ কৰাৰ খবৰ আহিছে। স্ক্ৰীণত আমি ভিডিঅ' দি আছোঁ আৰু আমাৰ ভাৰতীয় বাহিনীয়ে, আমাৰ নিৰাপত্তা বাহিনীয়ে তাৰ যথোচিত প্ৰত্যুত্তৰ দি আছে। এই মুহূৰ্তলৈকে ড্ৰোন ধ্বংস কৰিছে, বিভিন্ন ধৰণৰ আৰ্টিলাৰী অস্ত্ৰ শস্ত্ৰৰ চালনাৰ শব্দ শুনিবলৈ পাইছোঁ, বিস্ফোৰণৰ শব্দ শুনিবলৈ পাইছোঁ। আমি দেখিছোঁ, স্ক্ৰীণত দেখুৱাই আছোঁ, খুদ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ যি তেওঁৰ খং, এই কথাটো তেওঁৰ খুব মুকলিকৈ প্ৰকাশ কৰিছে। গতিকে খন্তেক সময়ৰ পিছতে আমি লাইভ বুলেটিন লৈ আহিছোঁ আৰু এই অনুষ্ঠান সামৰণি মাৰিছোঁ। আৰু শেহতীয়া ঘটনাৰ পৰা অতি স্পৰ্শকাতৰ, পাকিস্তানে অপ্ৰৰোচিতভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছে আৰু ই যুদ্ধবিৰতি মধ্যস্থতা কৰা বিশ্ব সম্প্ৰদায়ৰ সেইসকল লোকৰ লগতে আন সকলোলৈ এটা শক্তিশালী বাৰ্তা। এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল তেওঁলোকৰ স্থিতি কি, কেনেধৰণে এই বিষয়টোক লয়, সেইটোও চাবলগীয়া হ'ব। ধন্যবাদ জনাইছোঁ সকলোকে, অনুষ্ঠানৰ সামৰণি মাৰিছোঁ। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। গ্ৰাফিক এৰা ডিমটো জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান। ভাৰত পাকিস্তানত যুদ্ধৰ দামামা, যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান। এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ। দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দেহজাৰীৰ এইজন CRPF জোৱান। এমাহৰ ছুটীলৈ ঘৰলৈ আহিছিল দামোদৰ,
কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটী নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটী মানে কি শেষ হোৱাই নাই ছুটী এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেতিয়া মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হৈ যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ পত্নী কন্যা মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটী কাৰণ এওঁলোক হৈছে Weather report presented by Sunrise. Weather report presented by Sunrise. জন্মদাত্ৰীৰ আশীষ লৈ দেশ মাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটী আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটীলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটী নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটী মানে কি শেষ হোৱাই নাই ছুটী এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেতিয়া মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হৈ যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ পত্নী কন্যা মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটী কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী নিপাত যাওক সন্ত্ৰাসবাদী পেহেলগামৰ নিহতই পাওক শান্তি ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট News 18 অসম নৰ্থ ইষ্ট 22 এপ্ৰিলৰ পেহেলগাম কাণ্ড কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকি থকা মেচসমূহ মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে
Strong মানে Myton Steel. Text headlines আগবঢ়াইছে Everyday Masala. Sunakse, মছলা ক'ত থৈছা? ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই। খামোছ চুপ। এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটীলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটী নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটী মানে কি শেষ হোৱাই নাই ছুটী এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেটা মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ পত্নী কন্যা মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটী কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী নিপাত যাওক সন্ত্ৰাসবাদী পেহেলগামৰ নিহতই পাওক শান্তি ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট News 18 অসম নৰ্থ ইষ্ট 22 এপ্ৰিলৰ পেহেলগাম কাণ্ড কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকি থকা মেচসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে ये BCCI ने निर्णय लिया है कि IPL को अभी फिलहाल 1 सप्ताह के लिए स्थगित किया गया है उसके बाद जो स्थिति है उसका जायजा लेके सरकार से विचार विमर्श करके जो हमारे स्टेक होल्डर्स हैं फ्रेंचाइजी और ब्रॉडकास्टर सबसे बात करके नए शेड्यूल की घोषणा की जाएगी হয় BCCI সিদ্ধান্ত গ্ৰহণ কৰিছে বাকি থকা মেচসমূহ বা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI IPL 2025ৰ বাকি থকা খেল বাতিল নিৰাপত্তাৰ খাতিৰত বাতিল IPLৰ বাকি থকা খেলসমূহ উল্লেখযোগ্য যে 18 সংখ্যক IPL মেচ অহা 25 মেত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাত নমস্কাৰ দ্ৰুত সংবাদৰ সৈতে ষ্টুডিঅ'ত মই পুবালী শৰ্মা 5 বজাৰ পৰা ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি পাকিস্তানৰ DGMO ভাৰতৰে যোগাযোগ কৰিছিল ভাৰতৰ চৰ্তত পাকিস্তানৰে যুদ্ধবিৰতি স্থল আকাশ আৰু সমুদ্ৰত আক্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে জনালে এই কথা
12 মেৰ 12 বজাত ডিজিএমঅ পৰ্যায়ৰ বৈঠক হ'ব বিয়লি 3:35 পাক ডিজিমই ফোন কৰিছিল ভাৰতৰ ডিজিএমক আৰু এই আলোচনাতে দুয়োপক্ষই ভাৰতীয় সময়মতে 5 বজাৰ পৰা আক্ৰমণ বন্ধ ৰখাৰ সন্মতি প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সংবাদমেল ভাৰতীয় সেনাই পাকিস্তানৰ সেনাৰ বিস্তৰ ক্ষতি কৰিছে এলঅচিত পাকিস্তানৰ প্ৰতিৰক্ষাৰ বৃহৎ ক্ষতি হৈছে এলঅচিত পাক সেনাৰ আন্তঃগাঁথনিৰ বৃহৎ ক্ষতি পাকিস্তানৰ এয়াৰ ডিফেন্স ধ্বংস কৰা হৈছে পাকিস্তানে বহু মিছা খবৰ বিয়পাই দিছিল আমি পাকিস্তানৰ কোনো মছজিদত আক্ৰমণ কৰা নাই পাকিস্তানৰ কেইবাটাও বিমানবন্দৰ ধ্বংস কৰা হৈছে S-400 ব্ৰহ্মছৰ ঘাটিত আক্ৰমণৰ বাতৰি মিছা পাকিস্তানৰ 5টা বিমানবন্দৰ ধ্বংস কৰা হৈছে বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰে পুনৰ সীমান্ত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ যুদ্ধবিৰতিৰ 3 ঘণ্টাও ৰ'ব নোৱাৰিলে পাকিস্তানে ৰজৌৰি বাৰামুলাত 2-3টা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে জম্মুৰ আখনুৰ আৰু পুঞ্চ ছেক্টৰতো শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ জম্মু কাশ্মীৰৰ উধমপুৰত ড্ৰোনেৰে আক্ৰমণ বিএছএফক সঠিক উত্তৰ দিবলৈ নিৰ্দেশনা কেন্দ্ৰৰ যুদ্ধবিৰতি হলেও যিকোনো পৰিস্থিতিৰ বাবে সাজু ভাৰতীয় সেনা পাকিস্তানে যদি যুদ্ধবিৰতি উলংঘা কৰে এইবাৰ প্ৰত্যাক্ৰমণ ভয়ানক হ'ব আমাৰ সেনা সম্পূৰ্ণৰূপে সাজু হৈ আছে ভাৰতৰ অখণ্ডতা ৰক্ষা কৰিবলৈ সেনা সম্পূৰ্ণ সাজু হৈ আছে বুলি জানিবলৈ দিছে বিদেশ মন্ত্ৰণালয়ে যুদ্ধবিৰতিক লৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ প্ৰতিক্ৰিয়া যুদ্ধবিৰতিক লৈ পাকিস্তান আৰু ভাৰত সন্মত হৈছে কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি সদায় থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে কোনো ধৰণৰ আপোচ নকৰে ভাৰতে যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ব ভাৰতে প্ৰধানমন্ত্ৰীৰ 3 সেনা প্ৰধানৰ বৈঠক প্ৰধানমন্ত্ৰীৰ আবাসত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰো বৈঠকত অংশগ্ৰহণ CDS অনিল চৌহানৰ যুদ্ধকালীন সময়ত চৰকাৰী খৰচত নিষিদ্ধ মন্ত্ৰী বিষয়াৰ বিদেশ ভ্ৰমণ অপ্ৰয়োজনীয় অনুষ্ঠান বৰ্জন কৰিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ছুটি লোৱা কৰ্মচাৰীয়ে বিভাগীয় বিষয়াক জনাব লাগিব ফোন নম্বৰ চৰকাৰী ফলকত আঁচনিৰ গুণগানৰ লগতে চৰকাৰে প্ৰকাশ কৰিব দেশপ্ৰেমমূলক বাণী ধুবুৰীত পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ যুৱক ধৃত যুৱকজনৰ নাম হাছিনুৰ ৰহমান পাকিস্তানৰ বিৰুদ্ধে মাত মতাৰ বাবে মনোজিত ঘোষ নামৰ যুৱকজনক দিছিল প্ৰাণে মৰাৰ ভাবুকি গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ আহত 2 শ্ৰমিক আহত শ্ৰমিক দুজন বৰহুলাৰ পল্লৱ বৰা আৰু প্ৰকাশ গগৈ পৌৰসভাৰ পানী যোগান আঁচনিৰ কাম কৰি থকা সময়তে সংঘটিত হয় এই ঘটনা ডুমডুমিৰ উধানতলাত জঘন্য হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষী ধৃত মূল অভিযুক্ত আবু হানিফা 2 মেত পত্নীক পেট্ৰল ঢালি জ্বলাই হত্যা কৰাৰ অভিযোগ আবুৰ বিৰুদ্ধে পলাতক লোকজনৰ অভিযুক্ত পুত্ৰ আৰু ভাতৃ ডিব্ৰুগড়ত 4 প্ৰবঞ্চকক গ্ৰেপ্তাৰ আৰক্ষীৰ ভুৱা বৃদ্ধাশ্ৰমৰ নামত প্ৰবঞ্চকৰ দলটোৱে ঘৰে ঘৰে সংগ্ৰহ কৰিছিল ধন ৰোগীয়া শিশুৰ ফটো দেখুৱাইও চক্ৰটোৱে সংগ্ৰহ কৰিছিল ধন ধৃত পাঞ্চালী পাল চৰকাৰ ৰূপা বৰ্মন সিং জয় চৰকাৰ আৰু বিকি ভট্টাচাৰ্য ৰগাপুৰা 2 গৰু চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ ধৃত শিৱম দাস আৰু পিনোজ মুণ্ডা ৰাইজে আটক কৰি 2 চোৰক গতাইছিল আৰক্ষীক আমাৰী বাৰীৰ পৰা চুৰি কৰিছিল গৰু চুৰি কাৰ্য সংঘটিত কৰি প্ৰথম অৱস্থাত পলায়নৰ অপচেষ্টা কৰিছিল 2 চোৰে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ ট্ৰেকত দৌৰি থাকোঁতে খেলুৱৈৰ মৃত খেলুৱৈজন তামুলপুৰৰ অনুজ প্ৰধান সৰুসজাইত মেডিকেল সেৱা নথকাৰ বাবে মৃত্যু খাপতে খেলুৱৈজনে ব্যক্তিগত বাহনেৰে হাস্পতাললৈ নিয়া হৈছিল অসুস্থ অনুজক মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ইৰানী গ্ৰুপৰ গেঙৰ সন্ত্ৰাস ৰাজপথ পাৰ হৈ থাকোঁতে বাইকত অহা 2 দুৰ্বৃত্তই কাঢ়ি নিলে যুৱতীৰ ডিঙিৰ চেইন এটা দুৰ্বৃত্ত আৰু ঘটনাত ব্যৱহৃত পালচাৰ বাইক জব্দ কৰিছে আৰক্ষীয়ে মহানগৰীৰ ডেম্পত জব্দ 20 লক্ষাধিক টকাৰ চুৰি সামগ্ৰী বৰাগাঁৱৰ কৃষ্ণপ্ৰসাদ গুপ্তাৰ ডেম্পত অভিযান গড়চুক আৰক্ষীৰ ডেম্পৰ মালিক কৃষ্ণপ্ৰসাদ গুপ্তাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কামৰূপ জিলাৰ পাকৰকোনাত চোৰৰ দপদপনি পাকৰকোনাৰ কেইবাখনো দোকানত চোৰৰ চাফাই অভিযান চোৰে লুটি নিলে লগত ধনসহ দোকানৰ সা সামগ্ৰী ঘটনাৰ তদন্ত আৰম্ভ কৰি চোৰৰ অনুসন্ধান আৰক্ষীৰ